হত্যাকাৰী কোলা ল'ৰাৰ মৃত্যু এটা কোলা অধ্যায়ৰ পৰিসমাপ্তি। গণপ্ৰহাৰত অসমে হেৰুৱালে বহু যুৱক। এনে ঘটনা ৰোধ কৰাৰ উপায় কি? যোৰহাটৰ গণপ্ৰহাৰৰ পিছৰ এটা দুৰ্ঘটনা। নিশাই ঘটিছিল সকলো, কিন্তু যি ঘটিল কেনেকৈ ঘটিল? এজনৰ মৃত্যুত জনতাই কান্দিছে, আন এজনৰ মৃত্যুত স্বস্তিৰ নিশ্বাস। অসমীয়াই কেতিয়াও কামনা কৰা নাছিল কাৰো মৃত্যু। ইয়াক কিয় হ'বলৈ পালে? সঘনাই ঘটিবলৈ লৈছে এনে ঘটনা। ভুক্তভোগী কিন্তু যুৱ প্ৰজন্ম। গণহত্যা কি ভাবে যুৱকসকলে? হেছটেগত আজি ন্যায় আৰু শাস্তি। এতিয়া দুটা ভাগত বিভক্ত হৈছে সমগ্ৰ ৰাজ্যবাসী এই বিষয়টোক লৈ, যে কোলা ল'ৰা যিজন যুৱকক লৈ এতিয়া গোটেই ৰাজ্যজুৰি বিভিন্নজনৰ বিভিন্ন প্ৰতিক্ৰিয়া। সেই যুৱকজনক আচলতে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে ন্যায়াধীশৰ ওচৰলৈ লৈ যাব লাগিছিল নে উচিত শাস্তি প্ৰদান কৰা হৈছে? যিটো ঘটনা ঘটিল মাজনিশা, সেই ঘটনাৰ বিষয়ে আমি সকলো অৱগত। যোৰহাটত আকৌ এবাৰ মানৱতা ভুলুণ্ঠিত হ'ল। অনিমেষ ভূঞাক সকলোৰে সন্মুখত বজাৰৰ মাজত মৰিয়াই মৰিয়াই হত্যা কৰা হ'ল। আৰু সেই শিহৰণকাৰী বৰ্ণনা ইতিমধ্যেই অনিমেষৰ বন্ধু আৰু প্ৰত্যক্ষদৰ্শীয়ে দিছে। সেই অনিমেষৰ কোনো ভুল নাছিল। সেই অনিমেষৰ মাত্ৰ এটাই ভুল আছিল যে এজন বৃদ্ধক তেওঁ সহায় কৰিবলৈ গৈছিল, কিন্তু তেওঁ গম পোৱা নাছিল যে সেই বৃদ্ধজন সুৰাসক্ত আছিল। সেই বৃদ্ধজনেই তেওঁৰ মৃত্যুৰ কাৰক আছিল। অৱশেষত এজন যুৱকে নিজৰ প্ৰাণ হেৰুৱালে। তাৰ পাছত গোটেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়া, প্ৰতিবাদ, আৰু অৱশেষত সেই খবৰটো আহিল, যিটো খবৰৰ বাবে হয়তো সকলোৱে কিছু সন্দিহান হৈ আছিল। নিশাটোৰ ভিতৰতেই কিবা হ'ব নেকি? এয়াই হ'ল। কোলা ল'ৰাই আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই আনখন এস্কৰ্টৰ বাহনে কোলা ল'ৰাক খুন্দিয়ালে, যাৰ ফলত যুৱকজনৰ মৃত্যু হ'ল। এতিয়া দুটা ভাগ হৈছে। একাংশৰ মতে এয়া দুৰ্ঘটনা নহয়, এয়া আছিলে পৰিকল্পিতভাৱেই এয়া শাস্তি প্ৰদান কৰা হৈছে সেই হত্যাকাৰীটোক। আৰু আন একাংশৰ মতে আচলতে এয়া হোৱা উচিত নাছিল। ন্যায় ব্যৱস্থাৰ ওপৰত সকলোৱে আস্থা ৰাখিব লাগে, আৰু সেয়া ৰখা উচিত আছিল। উচিত কি অনুচিত কি সেয়া নিশ্চয় ৰাইজে বিচাৰ কৰিব। এই ঘটনাসমূহৰ পৰা আটাইতকৈ বেছি ভুক্তভোগী যোন, সেয়া হৈছে যুৱ প্ৰজন্ম, নৱপ্ৰজন্ম। আকৌ কৈছোঁ, ঝংকাৰ গগৈ কাৰ্বি আংলঙত যিটো ঘটনা ঘটিল, অভিজিত নাথ আৰু নীলোৎপল দাস কাৰ্বি আংলঙৰ ডকমকাত যিটো ঘটনা ঘটিল, যোৰহাটত ঘটিল দেৱাশিষ গগৈৰ সৈতে। আৰু সিদিনা সেই যোৰহাটৰ মাজমজিয়াতে অনিমেষ ভূঞাৰ লগতো সেই একেটাই ঘটনা ঘটিল। এতিয়া এনেধৰণে যুৱকসকল আক্ৰমণৰ বলি হ'বলগীয়া হৈছে, যাৰ মনত মানুহৰ মনৰ ভিতৰত অন্য ধৰণে ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিছে। আৰু সেইকাৰণে হয়তো আজি অসমীয়াই এজন যুৱকৰ মৃত্যুত এনেধৰণে আনন্দ উল্লাস কৰিছে। কাৰোবাৰ মৃত্যু কামনা কৰিবলগীয়া হৈছে অসমীয়াই। ই দুটা কথা সূচাইছে। প্ৰথম কথা, গোটেই সামাজিক ব্যৱস্থাটো এতিয়া নিয়ন্ত্ৰণত নাই। আৰু দ্বিতীয় কথা, ন্যায় ব্যৱস্থাৰ ওপৰত মানুহৰ আস্থা হেৰুৱাইছে। আৰু ই স্বাভাৱিকতেই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব আজিৰ প্ৰজন্ম আৰু ইয়াৰ পিছৰ প্ৰজন্মৰ ক্ষেত্ৰত। যিসকলে এতিয়া নিজেই দেখি আছে, সুস্থ মগজুৰে বিচাৰ বিবেচনা কৰিছে, তেওঁলোকৰ মনত ইতিমধ্যেই ক্ৰিয়া কৰিছে। আৰু যিসকলে এতিয়া ভালকৈ বুজিব পৰা হোৱা নাই আৰু 10 বছৰৰ পিছত এইসমূহ কাহিনী শুনিব, তেওঁলোকৰ মনতো সেই একেই পদ্ধতিৰে ক্ৰিয়া কৰিব। এই গোটেই কাহিনী আচলতে আটাইতকৈ বেছি সম্প্ৰচাৰিত হৈছে ছ'চিয়েল মিডিয়াত। আমি ক'বই লাগিব, ঘটনাৰ প্ৰথম খবৰ, সেই ভিডিঅ' প্ৰথমতেই ছ'চিয়েল মিডিয়াত আহিছে।
তাৰ পাছত তেওঁৰ মৃত্যুৰ খবৰ প্ৰথম ছ'চিয়েল মিডিয়াত আহিছে ক'লা ল'ৰাৰ শাস্তি দাবী প্ৰথম ছ'চিয়েল মিডিয়াত আহিছে বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ক'লা ল'ৰাৰ মৃত্যুৰ পাছত আনন্দ উল্লাস ছ'চিয়েল মিডিয়াতে আৰু এই ছ'চিয়েল মিডিয়া আটাইতকৈ বেছি ব্যৱহাৰ কৰে যুৱ প্ৰজন্মই গতিকে এটা কথা ঠিক যে এই গোটেই ঘটনাৰ সৈতে যুৱ প্ৰজন্মটো সাংঘাতিক ধৰণে সংপৃক্ত হৈ আছে জড়িত হৈ আছে তেওঁলোকৰ মনস্তাত্ত্বিক যিসমূহ চিন্তা ধাৰণা সেয়া জড়িত হৈ আছে ই ভৱিষ্যতলৈ কি হ'বগৈ পাৰে আৰু লগতে আমি যদি কওঁ এনেধৰণৰ শাস্তি প্ৰক্ৰিয়া আচলতে কিমান দূৰ গ্ৰহণযোগ্য উচিত হয় নে নহয় আমি নকওঁ আপোনালোকে ক'ব আৰু এই সকলোবোৰ সামৰি আজিৰ আমাৰ বিশেষ সম্প্ৰচাৰ হেছটেগ আৰু এই বিষয়টো আলোচনা কৰিবলৈ আজি যুৱ প্ৰজন্মৰ প্ৰতিনিধি একাংশ আমাৰ সৈতে আছে মই কোনো ধৰণৰ আজি বিশেষজ্ঞক এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰা নাই বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত একাংশ লোক ৰাজনৈতিকভাৱে হওক বা অন্য ক্ষেত্ৰৰে অভিজ্ঞতাপুষ্ট মানুহক মই মতা নাই আজি মাতিছোঁ একাংশ যুৱ প্ৰজন্মৰ প্ৰতিনিধিক কাৰণ তেওঁলোকে কাইলৈ পৰহিলৈ এই সমাজখনক প্ৰতিনিধিত্ব কৰিব স্বাগতম জনাইছোঁ যুৱনেত্ৰী অনন্যা শইকীয়া আমাৰ সৈতে আজি ষ্টুডিঅ'ত উপস্থিত আছে অনন্যাক স্বাগতম জনালোঁ আমাৰ সৈতে বৰ্তমান সময়ত উপস্থিত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আশ্ৰবিকা বৰা মই আশ্ৰবিকাক স্বাগতম জনাইছোঁ আমাৰ সৈতে আছে যুৱনেত্ৰী কস্তুৰী চেতিয়া মই কস্তুৰীক স্বাগতম জনাইছোঁ কস্তুৰী চেতিয়া আৰু আমাৰ সৈতে খন্তেক সময়ৰ পাছতেই সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ডেভিড হাজৰিকা তেখেতো সংযুক্ত হ'ব কথাখিনি আলোচনা কৰিম তেওঁলোকৰ সৈতে তেওঁলোকে কি ভাবে যি হৈ আছে তেওঁলোকৰ চকুৰ সন্মুখত তেওঁলোকৰ পিতৃ মাতৃয়ে হয়তো বা আমাৰ পিতৃ মাতৃয়ে হয়তো এনে ধৰণৰ ঘটনা দেখা নাছিলে শুনিছিল পঢ়িছিল এতিয়া দেখি আছে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰথমতেই জানি লওঁ মুখ্যমন্ত্ৰী আজি তাৎপৰ্যপূৰ্ণভাৱে দুটা মন্তব্য কৰিছে দুখন বেলেগ মঞ্চত তেওঁৰ মন্তব্যত কিন্তু সামঞ্জস্য দেখিবলৈ পোৱা হোৱা নাই মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাবলৈ বিচাৰিছোঁ কি ক'লে এই ঘটনা সন্দৰ্ভত নহয় মই আগতেই কৈছোঁ যে মই খবৰ একোৱে পোৱা নাই মই ৰাতিপুৱা এছপিৰ লগত কথা পতা নাছিলোঁ মোক কোনোবাই কৈছিলে যে দৌৰি পলাওঁতে গুলি খাইছিলে বুলি ময়ো খবৰ লোৱা নাই কাৰণ মই মুখ্যমন্ত্ৰী হিচাপে এইবিলাকৰ খবৰ লোৱা মোৰ কাম নহয় যেতিয়া মোক কোনোবা জাৰ্নেলিষ্টে সুধিলে মই এতিয়া ফোন কৰিলোঁ তেওঁলোকে মোক ক'লে যে সি পলাইছিলে পলাওঁতে পিছৰ গাড়ীখনে খুন্দা মাৰিলে বা যিটো ঘটনা হ'ল আপোনালোকে শুনিছে পুলিচে বচাব যাওঁতে 3জন পুলিচো আহত হ'ল গতিকে ইয়াত একো বিভ্ৰান্তিকৰ নহয় সাংবাদিকসকলে মুখ্যমন্ত্ৰীক কিছুমান প্ৰশ্ন কৰিব নালাগে কংগ্ৰেছক এটা কথা মই কৈ দিছোঁ যে অপৰাধ আৰু অপৰাধী অসমত নাথাকিব অসম পুলিচ অত্যন্ত কঠোৰ হৈ থাকিব আৰু কংগ্ৰেছে বিচাৰিলেও অসমত কিছুমান কাম হ'ব আৰু কংগ্ৰেছে নিবিচাৰিলেও অসমত কিছুমান কাম হ'ব এইটো আপোনাৰ এয়া আছিলে মুখ্যমন্ত্ৰীৰ মন্তব্য তেওঁ দুটা মন্তব্য কৰিছে যিয়ে নহওক অলপমান মানুহ সন্দিহান হৈ আছে কিন্তু জনাই জানে আচলতে কি হৈছে তাক আৰু লোকধাক কৰাৰ প্ৰয়োজন নাই অনন্য আপোনাৰ পৰা আৰম্ভ কৰিছোঁ যিহেতু এগৰাকী খুব সক্ৰিয় এগৰাকী ছাত্ৰী হিচাপে বিভিন্ন ক্ষেত্ৰত আপুনি মাত মাতি আহিছে সামাজিক মাধ্যমৰ জৰিয়তে হওক বা পোনপটীয়াকৈ মঞ্চতেই হওক এই গোটেই ঘটনাবিলাকে আচলতে কেনেধৰণে ক্ৰিয়া কৰিছে যুৱ প্ৰজন্মৰ ক্ষেত্ৰত আগতে আমি আইতাহঁতৰ মুখত শুনিছিলোঁ যে অসম এখন এনেকুৱা ৰাজ্য আছিল য'ত মানুহে পাৰ এটা মাৰি খাবলৈ টান পাইছিলে ভয় কৰিছিলে কি সেইখন ৰাজ্যতে আজি আমি এনেধৰণৰ ইছ্যু এটা লৈ ডিছকাশ্যন কৰিব লগা হৈছে সেইটো কিন্তু এই ৰাজ্যখনৰ বাবে বৰ দুখৰ বিষয় আৰু অকল অসমতে নহয় আপুনি যদি চাই যোৱা কেইবা বছৰ মানৰ পৰা ভাৰতবৰ্ষত এই মব লিঞ্চিঙৰ দৰে যি জঘন্য ক্ৰাইম সেই ক্ৰাইমটো কিন্তু বৃদ্ধি পাব ধৰিছে আৰু এয়া হৈছে যি হিংসা আৰু প্ৰতিহিংসাৰ যি মানসিকতা এটা আমাৰ সমাজত বৃদ্ধি পাইছে সেইবাবে কিন্তু এনেধৰণৰ মব লিঞ্চিঙৰ যি ঘটনা ঘটিছে তাৰ কিন্তু দিনে দিনে বাঢ়িবলৈ ধৰিছে আৰু আপুনি যদি চাই তেনেহ'লে এনেধৰণৰ যি ঘটনা সেই ঘটনাসমূহ কিন্তু আমাৰ এই দুৰ্বল মানসিকতাৰ এটা পৰিচয় দিছে আৰু আমাৰ সুপ্ৰিম কোৰ্টৰ এজন অধিবক্তা আৰু সাইকোলজিষ্ট অনুজ কাপুৰে কৈছে যে
এই পোষ্ট মডাৰ্ণ ইৰাটো ভাৰতবৰ্ষত মব লিঞ্চিঙৰ দৰে জঘন্য ক্ৰাইম এইটো কাৰণে হয় কাৰণ আমাৰ সমাজত এতিয়াও এনেকুৱা ব্যক্তি আছে যিসকলে ইনষ্টেণ্ট জাষ্টিছৰ ওপৰত বিলিভ কৰে তেওঁলোকে কোনোবা এটা ঘটনাৰ কোনো আদিগুৰি নাজানাকৈ কোনো বাছ বিচাৰ নজনাকৈ তেওঁলোকে আইন হাতত তুলি ল'বলৈ যায় আৰু তেওঁলোকে নিজকে বিচাৰক হিচাপে তেওঁলোকে নিজকে স্থাপিত কৰিবলৈ বিচাৰে সমাজখনত আপুনি যদি অভিনীল কেছটোৱে চাই তেনেহ'লে দেখে যে তেওঁলোকক এইটো কাৰণে হত্যা কৰা হৈছিলে তেওঁলোকক খোপা ধৰা বুলি সন্দেহ কৰিছিলে আৰু যোৰহাটৰ কাণ্ডটো কিন্তু এটা মিছা উৰা বাতৰি ভিত্তি কৰিহে হৈছিলে মব লিঞ্চিং যদি ডিফাইন কৰিবলৈ যাওঁ মব লিঞ্চিং এটা পৰিকল্পিত এক্সট্ৰা জুডিচিয়েল কিলিং বাই এ গ্ৰুপ অফ পিপল আৰু এই মব লিঞ্চিং আপুনি প্ৰায়ভাগ কেছতে আপুনি যদি চাই তেনেহ'লে এটা উৰা বাতৰি বা মিছা তথ্যৰ ওপৰতহে ভিত্তি কৰি পেলাই এনেধৰণৰ কাণ্ড হয় আৰু আমি এই যেতিয়া এই কাণ্ডটো হৈ গ'ল আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ যে বিভিন্ন ধৰণে এনেধৰণৰ কমেণ্ট কৰিছে যে যিসকল ব্যক্তি জড়িত আছে এই ইনচিডেণ্টটোৰ লগত সেইসকল ব্যক্তিক আমাৰ হাতত গতাই দিয়ক আমি তেওঁলোকক শাস্তি দিম কিন্তু এই মব লিঞ্চিঙৰ লগত সেনেধৰণেও কিন্তু মানসিকতা আমি বদলাবলৈ হৈছে আইন হাতত তুলি দিয়াটো কেতিয়াও এখন সভ্য সমাজৰ কিন্তু কেতিয়াও লক্ষণ নহয় এন আই ফৰ এন আই যিটো এটা নোশ্যন আছিলে সেইটো আগতে মানুহে বিশ্বাস কৰিছিলে আদিম যুগত বিশ্বাস কৰিছিলে কিন্তু চিভিলাইজেশ্যনৰ চবতছে ডাঙৰ গিফ্টেই হ'ল ৰুল অফ ল আৰু ৰুল অফ লই কয় যে ল ইজ ইকুৱেল ফৰ অল আৰু আইন সকলোৰে বাবে সমান আইন সকলোৰে বাবে সমান যেতিয়ালৈ সমাজখনে এই কথাটো বুজি নাপায় যে আমি লাগিলে সেই ব্যক্তিজন যিমানে জঘন্য অপৰাধী নহওক কিয় তেওঁক শাস্তি দিয়া কিন্তু দায়িত্ব আমাৰ নহয় সেয়া আইনৰহে আমি আইনক গতাই দিব লাগিব কিন্তু তেওঁক শাস্তি দিবলৈ কিন্তু আমি নোৱাৰোঁ সেইটো আমাৰ ডিউটি নহয় বা ৰেছপনচিবিলিটি নহয় আৰু মব লিঞ্চিঙৰ যিটো মানসিকতা সেই মানসিকতাৰ লগত কিন্তু বহুত বস্তুৱে জড়িত হৈ আছে আমি যদি চাওঁ এই যি কলা গুণ্ডা নামৰ ব্যক্তি সেই ব্যক্তিজনৰ এগেইনষ্টত কিন্তু আগতেও 90টা গোচৰ আছে ইয়াৰ ভিতৰত বহুতকেইটা ছিৰিয়াছ গোচৰো তেওঁৰ ওপৰত আছে এই যিটো আমাৰ পুলিচৰ লেহেমীয়া যিটো টেণ্ডেঞ্চি সেই টেণ্ডেঞ্চিও কিন্তু মানুহৰ মনত এনে টাইপৰ এটা টেণ্ডেঞ্চি গ্ৰ' কৰিছে তাৰ বাবে যে আমি আইনৰ হাতত গতাই দিলে কিজানি তেওঁলোক আকৌ ওলাই আহিব সেইবাবে মানুহে আইন নিজৰ হাতত তুলি ল'বলৈ আজি ডেটত দেখা যায় আৰু পলিটিকেল ইছ্যু বহুত ক্ষেত্ৰত দেখা যায় আনএমপ্লয়মেণ্টটো ৰিজন হয় যদি মানুহ নিজৰ কামত ব্যস্ত থাকিল হয় এনেধৰণৰ সৰু সৰু ইছ্যু তেওঁলোকে কাৰোবাক মাৰিবলৈ যাবলৈ সময় নাপালে হয় আনএমপ্লয়মেণ্ট এটা ইছ্যু হয় আৰু আমি ছাত্ৰ ছাত্ৰীসকলক বুজাব লাগিব যে আমাৰ দেশত এটা আইন আছে আৰু সেই আইনৰ প্ৰক্ৰিয়াৰেহে সবকে শাস্তি দিয়া হ'ব আৰু এই সজাগতা অকল সৰু কালৰ পৰাই ল'ৰা ছোৱালীক শিকাব লাগিব কাৰণ যিটো এটা ট্ৰেণ্ড দেখিছোঁ আজিকালি এই ছ'চিয়েল মিডিয়াতে হওক মই যিটো কৈ গ'লোঁ যে সহিষ্ণুতাটো মানুহৰ বহুত কমিছে হয় কমি আছে বহুত কমি গৈছে মানুহে চাই থাকিব নোৱাৰে শুনি থাকিব নোৱাৰে হঠাৎ মানুহে ক্ৰিয়া কৰা আৰম্ভ কৰি দিয়ে হয় আমি যিমান আমি কৈছোঁ আমি চিভিলাইজেশ্যনৰ দিশত আগবাঢ়ি গৈ আছোঁ কিন্তু এতিয়া এই ধৰণৰ ইছ্যুবোৰ দেখিলে এনেকুৱা লাগে আমি পিছুৱাইহে গৈ আছোঁ নেকি কৰবাত নহয় কৰবাত নিশ্চয় মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ যাম কস্তুৰী এই মুহূৰ্তত আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণে চাই গোটেই বিষয়বস্তু এজন যুৱকক আকৌ এবাৰ গণপ্ৰহাৰ কৰি হত্যা কৰা হ'ল আৰু তাৰ পাছত যিটো শাস্তি প্ৰক্ৰিয়া মই আকৌ এবাৰ এই শব্দটো কোট কৰি গৈছোঁ যদিও আপাত দৃষ্টিত সেইটো নহয় কি ভাবে আপুনি অসম ভাৰত কিংবা বিশ্বৰ কথাই যদি আপুনি কয় এনে ঘটনা আজিৰ নহয় সময়ে সময়ে এনেধৰণৰ ঘটনাসমূহ বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ অসমৰ ক্ষেত্ৰতে তাহানিতে যেতিয়া আমি জয়মতীৰ সেই শাস্তিৰ কথা পঢ়িছিলোঁ এতিয়াও সেই শাস্তিৰ কথা পঢ়িলে হৃদয় কঁপি উঠে গতিকে আজি শেহতীয়াকৈ অসমত যিসমূহ ঘটনা ঘটিছে আজি এই যোৰহাটৰ যি ঘটনা এই হৃদয় বিদাৰক ঘটনাটোৰ কথাই হওক বা তিনিচুকীয়াত কৰ্দৈগুৰিত যিটো ঘটনা হ'ল যদিও গৰু চোৰৰ সন্দেহত এজন যুৱকক হত্যা কৰি ইমানেই নৃশংস আছিল সেই হত্যা হাজোৰ ক্ষেত্ৰত চাওক মানাহকুছিত সনাতন ডেকাক যি হত্যা কৰা হ'ল ইমানেই নৃশংসভাৱে সেই হত্যাকাণ্ড সংঘটিত হ'ল নুনমাটিৰ ঋতুপৰ্ণ পেগুক হত্যা কৰা হ'ল কাৰ্বি আংলঙত বেয়াৰলঙত মানসিং ৰম্পীক হত্যা কৰা হ'ল বিভিন্ন সময়ত অসমত এনে ঘটনাসমূহ সংঘটিত হৈ আহিছে আৰু কেৱল অসমতে নহয় ভাৰতবৰ্ষৰ প্ৰেক্ষাপটতো আমি দেখিবলৈ পাওঁ যে বিভিন্ন সময়ত এনেধৰণৰ যি গণপ্ৰহাৰত মৃত্যু উৰা বাতৰিৰ ফলত মৃত্যু ডাইনী সন্দেহত হত্যা এই গোটেই ঘটনাসমূহ যদি আমি লক্ষ্য কৰোঁ সেই গোটেই ঘটনাসমূহৰ কিন্তু মূল শিপাডাল একেই
এই মূল শিপাডালৰ লগত নিচাগ্ৰস্ততা, অনক্ষৰতা, সাংস্কৃতিক প্ৰভাৱ, শিক্ষাগত প্ৰভাৱ, অৰ্থনৈতিক প্ৰভাৱ এই সকলো বিষয় সাঙুৰ খাই আছে। যদি ভাৰতবৰ্ষৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে স্বাধীনতা আন্দোলনৰ সময়তো চৰি চুৰা ঘটনা ঘটিছিল। মহাত্মা গান্ধীয়ে সেই সময়ত তাক বিৰোধিতা কৰিছিল যে আমি খঙত এনেধৰণৰ ঘটনা সংঘটিত কৰিব নালাগে বুলি। গতিকে এনেধৰণৰ ঘটনা সময়ে সময়ে সংঘটিত হৈ আহিছে। এতিয়া যদি তাৰ সমাধান সূত্ৰটো চাওঁ তেনেহ'লে শেহতীয়া সময়ত কিন্তু তেতিয়াৰ পৰিৱেশ আৰু এতিয়া পৰিৱেশৰ মাজত যথেষ্ট পাৰ্থক্য আছে। বৰ্তমান সময়ত গণমাধ্যমৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ফলত স্বাভাৱিকভাৱে গণমাধ্যমে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে। আমি এটা বস্তু দেখিবলৈ পাইছোঁ যে উৰা বাতৰিৰ ফলত বৰ্ধিত যি মানুহৰ ক্ৰোধ আৰু সেই ক্ৰোধৰ নিয়ন্ত্ৰণহীন হৈ মানুহে আইন হাতত তুলি লোৱাৰ যি প্ৰৱণতা, এই প্ৰৱণতা শেহতীয়াকৈ বৃদ্ধি হোৱাৰ এটা কাৰণ হৈছে ভাৰতবৰ্ষৰ আইনী যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ ওপৰত ক'ৰবাত নহয় ক'ৰবাত মানুহৰ এটা বিশ্বাস হেৰাইছিল। তাহানিতে এটা বিখ্যাত ডাইলগ আছে, বিখ্যাত এটা চিনেমাৰ বাক্য, তাৰিখ পে তাৰিখ, তাৰিখ পে তাৰিখ। এই কথাষাৰ আজি মানুহৰ অন্তৰাত্মাত সোমাই গৈছে, যাৰ বাবে তেওঁলোকে আইনী প্ৰক্ৰিয়াটোৰ ওপৰত ক'ৰবাত নহয় ক'ৰবাত সন্দেহ কৰিবলৈ আৰম্ভ কৰিছে। আজি ইমান ধৰ্ষণৰ ঘটনা হৈ থাকে, কেইগৰাকী ধৰ্ষণৰ ঘটনাত নিপীড়িত যুৱতীয়ে ন্যায় পায়। বিভিন্ন ঘটনাসমূহত আজি ক'লা ল'ৰা চাওক, আজি মৃত্যু হোৱাৰ পাছত বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া কৰিছে। একাংশ এই মৃত্যুত শোকো প্ৰকাশ কৰিছে যে আইন হাতত তুলি ল'ব নালাগিছিল হয়তো, বা আইনী প্ৰক্ৰিয়াৰ মাজেৰে হ'বলৈ লাগিছিল। কিন্তু চাওক ফাৰ্ষ্ট ট্ৰেকৰ কথাসমূহ যেতিয়া আহে, আজি মানুহখিনিয়ে কিয় এনে মৃত্যুত আনন্দ প্ৰকাশ কৰিব লগা হৈছে? কাৰণ ক'ৰবাত নহয় ক'ৰবাত জনসাধাৰণ ক্ষোভিত হৈছে। এই যুৱকজনকে চাওক, ক'লা ল'ৰা বুলি যিজন যুৱক, এইজনৰ ওপৰত 90টাতকৈ অধিক গোচৰ। যিজন মানুহ এনে এজন দাগী অপৰাধী, তাৰ পাছতো তেওঁ মুকলি আকাশতলৈ ঘূৰি আছিল আৰু ঘূৰি থকাই নহয় এজন মানুহক হত্যা কৰিবলৈ সাহস কৰিলে। আচলতে তেনে যিসকল ব্যক্তি তেওঁলোকৰ হয়তো জীয়াই থকাৰ অধিকাৰো নাই, এইবাবেই অধিকাৰ নাই কাৰণ তেওঁলোকে আন 10জনৰ জীৱন ধ্বংস কৰি জীয়াই আছে। 90টা গোচৰ থকাৰ পাছতো এনেধৰণে এজন যুৱকে ৰাস্তাত এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰিব পাৰে। গতিকে আমাৰ গোটেই আইনী প্ৰক্ৰিয়াটো, ব্যৱস্থাটো কিমান ফুপুলা হৈ উঠিছে সেয়া নিশ্চয় ইয়ে প্ৰমাণ কৰে, নহয় জানো কস্তুৰী? হয়, আইনী প্ৰক্ৰিয়াটোত বহুতখিনি সুৰুঙা আছে। ভাৰতবৰ্ষৰ আইনে এটা কথা কয় যে কোনো এজন নিৰ্দোষীয়ে শাস্তি পাব নালাগে, আৰু এইটো ভাৰতবৰ্ষীয় আইনৰ এটা আচলতে সদাৰ্থক বৈশিষ্ট্য আছিল। কিন্তু সেই সদাৰ্থক বৈশিষ্ট্যটোৰ সুৰুঙা লৈ একাংশই নিজকে নিৰ্দোষী সজাবলৈ যি বছৰৰ পাছত বছৰ আইনী প্ৰক্ৰিয়াটো দীঘলীয়াকৈ টানিবলৈ চেষ্টা কৰে, তাৰ ফলত বহু সময়ত দোষী হাৰি যায়। কাৰণ যিসকলে গোচৰ তৰে তেওঁলোকৰ হয়তো আৰ্থিকভাৱে ইমান সামৰ্থ্য নাথাকিব পাৰে, বা তেওঁলোকে ইমান বছৰ পাছত বছৰ যুঁজ দিবলৈ সামৰ্থ্য নহ'ব পাৰে। আজি নিৰ্ভয়া কাণ্ডৰ গোচৰৰ ৰায়দান ওলাবলৈ কিমান বছৰ লাগিল? কাছাবৰ দৰে এজন অপৰাধীয়ে তেওঁ ফাঁচি কাঠত ওলমিবলৈ কিমান বছৰ লাগিল? গতিকে ক'লা ল'ৰাৰ যি ঘটনা, হয়তো এইটো আইনী মেৰ পাছত সোমোৱাহেঁতেন আজি হয়তো যেতিয়া এই ঘটনাটো হ'ল, আজি এইটো আইনী প্ৰক্ৰিয়াই হৈছে বা দুৰ্ঘটনাই হৈছে, যি নামেই নিদিয়ক, হয়তো বহুত লোকে এইবাবে সুখী অনুভৱ কৰিছে কাৰণ তেওঁলোকে ভাবিছে যে হয় ন্যায় পাইছে। এবাৰ অনিমেষৰ মাক দেউতাকৰ কথা ভাবক, এবাৰ তেওঁলোকৰ মুখখন মনলৈ আনক, তেতিয়া এইটো বস্তু অনুভৱ হৈছে হয় হয়তো ন্যায় পাইছে। কিন্তু নহ'লে ভাৰতবৰ্ষৰ আইনী প্ৰক্ৰিয়াটো ইমানেই লেহেমীয়া হৈ যায় যে ক'ৰবাত নহয় ক'ৰবাত ন্যায়ৰ প্ৰসংগবোৰ পিছ পৰি যায়। এতিয়া কিন্তু আমি সমাধান সূত্ৰবোৰ উলিয়াব লাগিব। মই যে কৈছোঁ ইয়াৰ ঘাই শিপাডাল এটাই, সেই ঘাই শিপাডাল আমি উলিয়াই তাৰ সমাধান সূত্ৰবোৰ বিচাৰ কৰিব লাগিব। আশ্ৰবিকা বৰাই কেনেধৰণে ভাবিছে গোটেই ঘটনা? কাৰণ কিয় এই যুৱকজন অনিমেষ ভূঞা, তেওঁৰ মৃত্যুৱে আমাক যিমানখিনি জোকাৰি গৈছে বা সামাজিকভাৱে যিখিনি ইয়াৰ প্ৰতিক্ৰিয়া আহিছে, এই ক'লা ল'ৰাৰ মৃত্যুৰ পাছতো কিন্তু সেই অনুৰূপ ধৰণৰ এটা প্ৰতিক্ৰিয়া, কিন্তু প্ৰতিক্ৰিয়াটো অলপ বেলেগ। একাংশই প্ৰথমতে শোক প্ৰকাশ কৰিছিলে আৰু এতিয়া সুখ প্ৰকাশ কৰিছে। গতিকে যিটো আচলতে বিচাৰ প্ৰক্ৰিয়া বুলি মই কওঁ, একেবাৰে খুব সোনকালে বিচাৰ এখন হৈ গ'ল, যদিও এই বিচাৰ বিধাতাই কৰিছে বুলি ক'বলৈ বিচৰা হৈছে। কি ভাবে আপুনি, শুদ্ধ হৈছে? প্ৰথমতে মই অনিমেষ ভূঞাৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। দ্বিতীয়তে মই অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো কাৰণেই যে 24 ঘণ্টা নহওঁতেই তেওঁলোকে প্ৰায় 10জন মানুহক, অভিযুক্তক বা আৰোপীক তেওঁলোকে নিজৰ আওতালৈ আনিছিল, তেওঁলোকে গ্ৰেপ্তাৰ কৰিছিল। আৰু যি নীৰজ দাস, যিগৰাকীৰ মৃত্যু হৈছে, এওঁৰ ক্ষেত্ৰত ক'বলৈ গ'লে আচলতে এতিয়া আপুনি যিধৰণে কৈছে যে বিধাতাই হয়তো এই বিচাৰ কৰিছে, আমি হয়তো এতিয়া যিহেতু দেখা নাই গতিকে আমি তেনেধৰণেই মানি ল'ব লাগিব। কিন্তু মই ভাবোঁ যে আৰু এই ঘটনাটোৰ লগত আৰু এটা কথা যথেষ্ট গণমাধ্যমত চৰ্চিত হৈছে, সেইটো হৈছে এনকাউণ্টাৰ।
আচলতে এনকাউণ্টাৰ কোনবোৰ ক্ষেত্ৰত আমি গ্ৰহণযোগ্য বুলি ভাবোঁ আৰু কোনবোৰ ক্ষেত্ৰত নাভাবোঁ তাৰো কিছুমান কথা থাকে যিদৰে আমাৰ কস্তুৰীবাই কৈছে যে আমি আজিলৈকে ধৰ্ষিতাৰ মানে যেতিয়া এজন মানুহক ধৰ্ষক বুলি তেওঁক আৰু মানে দোষী আৰোপ কৰা হয় বা হয়তো বহু ক্ষেত্ৰত মানুহে প্ৰমাণো পায় কিন্তু কোৰ্টত প্ৰমাণ পোৱালৈ বহু বছৰ বাগৰি যায় তেনেকুৱা ধৰণৰ দোষীক কিন্তু কেতিয়াও আমি এনকাউণ্টাৰ কৰা আমি দেখা নাই আৰু বহু ক্ষেত্ৰত কি হয় যে এই ধৰণৰ ঘটনা কেতিয়াও আমি তাৰমানে কি হৈ যায় ধৰক আমি এইবোৰ বস্তু এনেদৰে চাব নোৱাৰোঁ যে এয়া ন্যায়িক ব্যৱস্থা হয় নে নহয় বা ন্যায় ব্যৱস্থাৰ তাৰমানে মানুহে বিশ্বাসত ল'বলৈ আজিকালি ভয় খাইছে কাৰণ ন্যায় প্ৰক্ৰিয়াটো যথেষ্ট সুৰুঙা আছে আজি উচ্চতম ন্যায়ালয়ে আমাক বহু বছৰ আগতেই ৰাজ্যই হওক বা কেন্দ্ৰ চৰকাৰক হওক এই এটা সুবিধা দিছে যে এই ধৰণৰ গণপ্ৰহাৰৰ বিৰোধিতা কৰিবৰ বাবে বা এইসমূহ বাৰণ কৰিবৰ বাবে তেওঁলোকে নিজা আইন গঠন কৰিব পাৰে বা নিজা আইন প্ৰণয়ন কৰিব পাৰে যিসমূহ ইতিমধ্যে মণিপুৰ হওক বা ৱেষ্ট বেংগল হওক বা ৰাজস্থানৰ দৰে ৰাজ্যই ইতিমধ্যে আইন প্ৰণয়ন কৰিছে আৰু সেইসমূহ ঠাইত এনেধৰণৰ গণপ্ৰহাৰক এটা নিজৰ মাজতে এটা অপৰাধৰ নাম দিয়া হয় যে এইটো এটা অপৰাধ কিন্তু যদি আমি সেইটো অসমত চাওঁ যে যিহেতু ইতিমধ্যে অসমত ইয়াৰ আগতেও বহুবাৰ গণপ্ৰহাৰত মানুহে প্ৰাণ হেৰুৱাইছে সেয়া লাগিলে ডক্টৰ দেৱেন দত্তই হওক অভিনীলেই হওক বা ঋতুপৰ্ণ পেগুৱে হওক এই আটাইবোৰ হত্যাকাণ্ডৰ পাছতো কিন্তু আমাৰ ৰাজ্যিকভাৱে ৰাজ্য চৰকাৰেই হওক বা আমাৰ উচ্চ ন্যায়ালয়ে তেনেধৰণৰ কোনো আইন প্ৰণয়নৰ ব্যৱস্থা নকৰিলে যাৰ কাৰণে এই মানে এতিয়াও ধৰক গণপ্ৰহাৰটো এটা কমন বস্তুৰ দৰে মানুহে ভাবে ফাষ্ট ট্ৰেক আদালতৰ কথা কোৱা হ'ল কিন্তু ফাষ্ট ট্ৰেক আজিলৈকে ফাষ্ট নহ'ল আপুনি অভিনীলৰ ঘটনাটো আনকি ফাষ্ট ট্ৰেক আদালতৰ হাততেই আছে সেইটোৰ আজিলৈকে একো ন্যায় বিচাৰ হোৱা নাই আৰু এই ক্ষেত্ৰত মই আৰু এটা কথা ক'বলৈ বিচাৰোঁ যে যিজন মানুহক আচলতে অনিমেষ ভূঞাই সহায় কৰিবলৈ গৈছিল সেই মানুহজনক তেওঁলোকে পাছত যিসমূহ তেওঁৰ বন্ধু তেওঁলোকে ক'লে যে তেওঁ এজন সুৰাসক্ত ব্যক্তি আছিল এতিয়া সুৰাসক্ত ব্যক্তি এজন বা আৰু যিজন ক'লা ল'ৰা বুলি যাক কৈছে তেওঁকো ড্ৰাগছ এডিক্ট বা তেনেধৰণৰ নিচাসক্ত মানুহ বুলি কৈছে আচলতে মই ভাবোঁ যে ৰাজহ বহু প্ৰকাৰে অৰ্জন কৰিব পাৰে চৰকাৰে এতিয়া লাহে লাহে ড্ৰাগছ নিবাৰণ কৰিছে কিন্তু আৰু এটা বাতৰি সঘনাই প্ৰচাৰিত হৈছে যে গাঁৱে গাঁৱেও সুৰা বিপণী হ'ব আচলতে মাদক দ্ৰব্য যদি কৰে একেবাৰেই বাৰণ কৰক এটা যথেষ্ট তাৰমানে এই ক্ষেত্ৰত নিষেধাজ্ঞা কৰক বা ক্ৰয় কোনে কৰিছে কিমান বয়সৰ মানুহে কৰিছে হয় তাৰমানে এফালে যদি তেওঁলোকে মাদক দ্ৰব্য বাৰণ কৰিছে এফালে আকৌ তাৰমানে বিপণীখন খুব সুলভ কৰি তুলিছে হয় যদি সুস্থ মগজুৰে মানুহে তেনে এটা কাম কৰিলেহেঁতেন তেতিয়াহ'লে আমি ভাবিব পাৰোঁ কিন্তু এখন মাজমজিয়াত যোৰহাট চহৰৰ মাজমজিয়াত ধৰক কেইজনমান সুৰাসক্ত মানুহে বা গুণ্ডা প্ৰকৃতিৰ মানুহে তেনে এটা কাম সংঘটিত কৰিলে আৰু বহু মানুহে নীৰৱ প্ৰত্যক্ষদৰ্শী হৈ চাই থাকিল সেই কথাটোতো আমাৰ আক্ষেপ আছে যে মানৱীয়তা এঠাইত এজন মানুহক মাৰি আছে আৰু এইখন আমাৰ অসমৰ ঘটনা দিন দুপৰত মানুহক মাৰি আছে আৰু মানুহে ভিডিঅ' কৰি আছে মই কেইবাটাও অনুষ্ঠানত কৈছোঁ যে এনেধৰণৰ ঘটনাৰ খবৰ আগতে আমি ইউপি বিহাৰত পাওঁ হয় উত্তৰ প্ৰদেশত হোৱা বুলি কওঁ যেতিয়া আমি হিন্দী ছবিবিলাকত দেখোঁ তাতো সেই প্ৰেক্ষাপটটো উত্তৰ প্ৰদেশেই দেখুওৱা হয় লাহে লাহে সেই প্ৰেক্ষাপট অসমৰ হ'বলৈ গৈ আছে কিন্তু ছবি গৈ আছে এতিয়া অসমৰ কথা ক'লেই এই অত্যাচাৰৰ কথা কোৱা হ'ব হয় অত্যাচাৰৰ কথা ক'বলৈ তাৰমানে এতিয়া বিভিন্ন ধৰণৰ কাৰণ সেই উদাহৰণসমূহ আমিয়েই জানো দি থকা নাই ক'ৰবাত নহয় ক'ৰবাত এই সমাজখন আমি মানুহ হিচাপেও লজ্জানত হৈছোঁ আচলতে আমি কেৱল ক'লা ল'ৰা বা নীৰজ দাসকেই দোষী আৰোপ কৰিলে নহ'ব কাৰণ মানুহ হিচাপে সেই সময়ত হয়তো 10জন বা 20জন সুৰাসক্ত মানুহ আছিল বা বিপদগামী মানুহ আছিল আক্ৰমণ কৰাজন যিমান দোষী আক্ৰমণ চাই থকাজন সমানেই দোষী আৰু যিসকল মানুহে আজি ছ'চিয়েল মিডিয়াত এই কথাষাৰ কৈ আছে যে আমি পাব লাগিছিল আমাৰ হাতত গতাই দিয়ক এওঁলোকৰো কিন্তু মনত ক'ৰবাত নহয় ক'ৰবাত সুপ্ত অৱস্থাতে হওক এটা অপৰাধ প্ৰৱণতা নিশ্চয় আছে এটা হিৰোগিৰি বা গম পাইছে নহয় এই ধৰণৰ কথা এটা তেওঁলোকৰ মনত সুপ্ত অৱস্থাত নিশ্চয় আছে যে আমাৰ হাতত গতাই দিয়ক আমি বিচাৰ কৰিম কিন্তু বিচাৰ কৰিবলৈ বিচাৰ ব্যৱস্থা আমাৰ মানুহৰ হাতত নাই তাৰ কাৰণে আমাৰ সংবিধান আছে তাৰ কাৰণে আমাৰ ন্যায় ব্যৱস্থা আছে তাৰ কাৰণে আইন আদালত আছে আৰু মই নিশ্চয় বিচাৰোঁ যে পুলিচেই হওক বা এই এনকাউণ্টাৰৰ বিষয়টো বা এই ধৰণৰ ঘটনা আমি দৃষ্টান্তমূলক শাস্তি বিচাৰোঁ আজি যদি নীৰজ দাস থাকিলোহেঁতেন তাৰ কাৰণে আমি দৃষ্টান্তমূলক শাস্তি বিচাৰিলোহেঁতেন যদি আইনে তেওঁক ফাঁচিও দিলেহেঁতেন তাত কিন্তু আমি জোৰেৰে হাত তালি বজালোহেঁতেন কাৰণ আৰু এতিয়াও যিসকল অভিযুক্ত আছে এতিয়াও আমি ন্যায় পাইছে বুলি ক'ব নোৱাৰোঁ এতিয়াও যিসকলক অভিযুক্ত আইনী পিছত আছে তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিয়ক যাতে ভৱিষ্যতে কোনোবাই এনেধৰণৰ কাম কৰিবলৈ ভয় কৰে আশ্ৰমিকা আপোনাৰ ওচৰলৈ যাম মই আকৌ এবাৰ মই এই মুহূৰ্তত সংযুক্ত হৈছোঁ ডেভিডৰ সৈতে ডেভিড আছে ডিব্ৰুগড়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ ডেভিড কথাবিলাক অলপমান বেলেগ ধৰণে আমি চিন্তা কৰিব হ'ল কাৰণ চাওক যিসকল লেট 80sত জন্ম হৈছে
বা 90 দশকত জন্ম হৈছে বা 90 দশকৰ পাছত জন্ম হৈছে তেওঁলোকে এনেধৰণৰ ঘটনা দেখিবলৈ আৰম্ভ কৰিছে এতিয়া দেখি দেখি তেওঁলোক ক্ৰমাৎ অভ্যাসত পৰিণত হৈছে তেওঁলোকৰ এক কথাত ক'বলৈ গ'লে গাত নলগা হৈ পৰিছে আৰু আহি আহি আমি এনেকুৱা এখন পৃথিৱীত ডেভিড আছো আপুনি উপলব্ধি কৰে নে নাই নাজানো মই উপলব্ধি কৰিছোঁ এনেকুৱা এখন পৃথিৱীত আমি বৰ্তমান উপনীত হৈছোঁ এইখন অসমত য'ত মানুহক এনেধৰণে ৰাজপথত দিন দুপৰতে অভিনীলৰ ঘটনা ৰাতি হৈছিল যোৰহাটৰ এখন শিক্ষিত নগৰী বুলি যাক কোৱা হয় দিন দুপৰতে মানুহক মৰিয়াই মৰিয়াই হত্যা কৰা হয় তাৰ পাছত সেই যি ঘটনা সংঘটিত কৰিছিল সেই অপৰাধীসমূহক কৰায়ত্ব কৰা হয় নিশা এটা দুৰ্ঘটনা হয় সেই দুৰ্ঘটনাত মূল অভিযুক্তৰ মৃত্যু হয় আৰু তাৰ পাছত ৰাজ্যত এটা আবতৰীয়া দীপাৱলীৰ সৃষ্টি হয় এইখন হৈছে আপুনি মই এওঁলোকে পোৱা এখন সমাজ আৰু ইয়াৰ পাছত আমাৰ উত্তৰসূৰীয়ে কি সমাজ পাব সেইটো ভাবিবই ভয় লাগে ডেভিড কি ক'ব আপুনি চাওক আচলতে প্ৰথম কথাটো হ'ল যে যোৰহাটৰ ৰাজপথত যিদৰে সেই ভাতৃপতি মণিমেশক মৰিয়াই মৰিয়াই হত্যা কৰা হ'ল সেই কথা আচলতে যোৰহাটবাসীয়ে সহজভাৱে ল'ব পৰা নাই কাৰণ যোৱা কালি মই নিজেই যোৰহাটত আছিলোঁ যোৰহাট জিলা ছাত্ৰ সন্থাৰ যিটো বিক্ষোভ কাৰ্যসূচী আছিলে আমি নিজেই দেখিছোঁ যে প্ৰত্যেকগৰাকী যোৰহাটবাসী ইমানেই লজ্জানত অনুভৱ কৰিছে নীৰজ দাস ক'লা ল'ৰাৰ প্ৰতি ইমানেই ঘৃণা উপজিছে যে প্ৰত্যেকগৰাকী যোৰহাটবাসী কালি ওলাই আহিছে কাৰণ যোৰহাট হৈছে শিক্ষা বৌদ্ধিক শিক্ষাৰ প্ৰাণকেন্দ্ৰ অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় গতিকে কালি এই ঘটনাৰ পিছত প্ৰত্যেকগৰাকী যোৰহাটবাসী কিন্তু তেওঁলোক ক্ষোভত ফাটি পৰিছিল তেওঁলোক লজ্জানত হৈছিল আৰু সেই মৰ্মে তেওঁলোকে তেখেতসকলে কালি যোৰহাট জিলা ছাত্ৰ সন্থাৰ সেই বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল এতিয়া মই ক'বলগীয়া কথাটো হ'ল যে এই ঘটনাটোৰ পিছত আমি সমাজৰ প্ৰত্যেকটো স্তৰৰ ব্যক্তিয়ে কিন্তু শিকিবলগীয়া বহুত কথা আছে এই ঘটনাটো আমাক ডাঙৰ কিছু নীতি শিক্ষা দি গ'ল আৰু মই মোৰ ব্যক্তিগত অনুভৱেৰে মোৰ ব্যক্তিগত বোধেৰে কেইটামান কথা ক'ব বিচাৰোঁ যে সমাজৰ প্ৰত্যেকটো স্তৰৰ ব্যক্তি আমি প্ৰত্যেকজন এই ঘটনাৰ প্ৰতি কিন্তু আমি দায়বদ্ধ আমি কিয় দায়বদ্ধ কাৰণ আমি সৰুৰে পৰা কি শিকিছিলোঁ আমি সৰুৰে পৰা এইটোৱে শিকিছিলোঁ যে পৃথিৱীত যদি বা সমাজত যদি ক'ৰবাত কেতিয়াবা ভুল হয় ভুলটোক ভুল বুলি কোৱাৰ আৰু শুদ্ধটোক শুদ্ধ বুলি কোৱাৰ সাহসকণ আমাৰ প্ৰত্যেকজন মানুহৰ থাকিব লাগে যিটো অনাকাংক্ষিত ঘটনা হৈ গ'ল ইতিমধ্যে এই আলোচনাত বহুকেইজনে কৰিছে যিটো অনাকাংক্ষিত ঘটনা হৈ গ'ল সেই ঘটনাটো যিসকলে প্ৰত্যক্ষ কৰি আছিলে যিসকলে ভিডিঅ' কৰি আছিলে সেই মানুহবিলাকে সেই ল'ৰাজনক বচাবলৈ নোযোৱাটো কিন্তু আমাৰ কাৰণে ডাঙৰ দুৰ্ভাগ্যৰ কথা আমি প্ৰত্যেকজন অনুভৱ কৰিব হ'ল যে আমাৰ সমাজখন আমি এনেকুৱা ধৰণে কলুষিত হ'বলৈ এৰি দিব নোৱাৰোঁ আৰু এনেকুৱা ধৰণে এৰি দিয়াটো আমাৰ ভুল দ্বিতীয় কথা হ'ল যিটো আইনৰ কথা ওলাই আছে এটা কথা স্পষ্টভাৱে মই দৃঢ়ভাৱে ক'ব বিচাৰোঁ যে সাম্প্ৰতিক সময়ত কিন্তু অধিকাংশ সাধাৰণ মানুহৰ আইনৰ ওপৰত যিটো আস্থা সেই আস্থা প্ৰায় নোহোৱা হৈ গৈছে এইখন ভাৰতবৰ্ষত আমি দেখিছোঁ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ যিজন চিফ জাষ্টিছ সেই চিফ জাষ্টিছজন গৈ পেলাই হয়তো কোনোবা এটা ৰাজনৈতিক দলৰ সদস্য হৈ তেওঁ হয়তো ৰাজ্যসভাৰ লোকসভাৰ সাংসদ হৈছে তেনেকুৱা কিছুমান ঘটনা এইখন ভাৰতবৰ্ষত হৈ গৈছে তাৰপিছত আমি দেখিছোঁ যে অভিনীলৰ হত্যাকাণ্ড হৈ গ'ল দেৱেন দত্ত মব লিঞ্চিঙত ঢুকাই গ'ল মৰিয়নি দেৱাশীষ গগৈ আমি নিজেই সেই আন্দোলন কৰিছোঁ দেৱাশীষ গগৈৰ মৃত্যুৰ ন্যায়ৰ তদন্ত বিচাৰি কিন্তু আজিলৈকে কিন্তু আমি দেৱাশীষ গগৈৰ মৃত্যুৰ তদন্ত কোনো ধৰণৰ ফলাফল আমি নাপালোঁ গতিকে এনেকুৱা এটা পৰিৱেশ হৈছে যিটোৱে সাধাৰণ তেতিয়াহ'লে ডেভিড এই ফাষ্ট ট্ৰেক আদালত যে কৈ আছে চৰকাৰ প্ৰশাসনে কি কৰিছে ফাষ্ট ট্ৰেক আদালতে হয় ক্ষেত্ৰতো এটা বিচাৰ্যৰ বিষয় আৰু ওলোটাকৈ যদি আমি চাবলৈ যাওঁ যেনেকৈ সাধাৰণ মানুহৰ আইনৰ প্ৰতি আস্থা নোহোৱা হৈ গৈছে যিসকল অপৰাধী সেই অপৰাধীসকলে তেওঁলোকে ইমান সাহস পাইছে যে তেওঁলোকৰ কাৰণে জেললৈ যোৱাটো বা কোৰ্টলৈ যোৱাটো সাধাৰণ কথা হৈ গৈছে আমি নিজেই কৈছোঁ যে যিজন ক'লা ল'ৰাৰ কথা আমি কৈ আছোঁ নীৰজ দাসৰ বিৰুদ্ধে 90টাকৈ থানাত গোচৰ আছে সেইজন নীৰজ দাস যোৰহাট চহৰৰ মাজমজিয়াত ইমান মুক্ত মানে ঘূৰি ফুৰিছে আটাইতকৈ ডাঙৰ কথা তৃতীয় যিটো কথা যে আমাৰ প্ৰশাসন আৰু চৰকাৰ কিন্তু এনেকুৱা ধৰণৰ ঘটনাৰ ক্ষেত্ৰত কঠোৰ হ'ব লাগিব সস্ত হ'ব লাগিব কালি যোৰহাট জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ যিটো অনুষ্ঠান এনেকুৱা বহু অভিযোগ উঠিছে যে যোৰহাট জিলাৰ যিগৰাকী আৰক্ষী অধীক্ষক তেখেতৰ বিৰুদ্ধে চিণ্ডিকেট ৰাজ চলোৱাৰ এটা অভিযোগ উঠিছে যদি তেখেতে চিণ্ডিকেট ৰাজ নচলালেহেঁতেন যোৰহাট নগৰ যিটো ঠাইত ঘটনাটো সংঘটিত হ'ল তাৰ পৰা 500 মিটাৰ দূৰত যোৰহাট সদৰ আৰক্ষী থানা গতিকে তেনেকুৱা এটা মানে প্ৰেক্ষাপটত যিটো ঘটনা সংঘটিত হ'ল এইটোৱে আচলতে সূচায় যে এই ঘটনাটোৰ জৰিয়তে সমাজৰ প্ৰত্যেকটো স্তৰৰ প্ৰত্যেকজন ব্যক্তি আমাৰ সমাজ ব্যৱস্থা আমাৰ আইন ব্যৱস্থা আমাৰ চৰকাৰ আমাৰ প্ৰশাসন সকলোৱে কিন্তু আমি শিকিবলগীয়া যথেষ্টখিনি কথা আছে আৰু যদি আমি সময়তে নিশিকোঁ মই ভাবোঁ এইটোৱে শেষ ঘটনা হওক অনিমেশৰ যিটো হত্যাকাণ্ড এইটোৱে আমাৰ সমাজত শেষ ঘটনা হওক ইয়াৰ পিছত এনেকুৱা কোনো ঘটনা নহওক তাৰ কাৰণে আমি সমাজৰ প্ৰত্যেকটো স্তৰৰ ব্যক্তি কিন্তু কষ্ট হ'ব লাগিব
ডেভিড আপোনাৰ ওচৰলৈ আকৌ এবাৰ যাম মই, কিন্তু এই মুহূৰ্তত এটা বিশেষ মন্তব্য শুনাবলৈ বিচাৰিছোঁ। এগৰাকী ন্যায়াধীশে সেই মন্তব্য কৰিছে, কালি যিটো ঘটনা সংঘটিত হ'ল, যি প্ৰেক্ষাপটত বা যেনেধৰণৰ পৰিৱেশ পৰিস্থিতিত এই ক'লা ল'ৰাৰ মৃত্যু হ'ল, এই সন্দৰ্ভত তেখেতে কিছু কথা উল্লেখ কৰিছে যিখিনি চিন্তনীয় আৰু অলপমান ভাবি চোৱাৰ থল আছে। কি কৈছিল তেখেতে, তেখেতৰ মন্তব্য শুনাবলৈ বিচাৰিছোঁ। ন্যায়িক বিষয়া হিচাপে এই বিষয়ত মই বক্তব্য ৰখাটো উচিত নহ'ব, যিহেতু আমাৰ দেশত আমাৰ যিটো সমাজ ব্যৱস্থা সেইটো আমাৰ সাংবিধানিক যিটো প্ৰক্ৰিয়া, সেই সাংবিধানিক প্ৰক্ৰিয়াৰ ভিত্তিতহে আমাৰ শাসন চলে। আমাৰ ভাৰতত আইনৰ শাসন চলে। গতিকে আমি প্ৰত্যেকজন ব্যক্তিয়ে, নাগৰিকে আইনৰ প্ৰতি যিটো আমাৰ সন্মান, সেই সন্মান ৰাখি আমি কৰ্ম কৰিব লাগে। গতিকে যিসকলে আইন বিৰুদ্ধ কাম কৰে তেওঁলোকে নিশ্চয় তাৰ ফল পায়। এই বিষয়ত মই আপোনালোকক বক্তব্য নিদিওঁ। এইটো যিটো ঘটনা হ'ল, অনিমেষৰ যিটো হত্যাকাণ্ড হ'ল, সেইটো সঁচাকৈ এটা নিন্দনীয় ঘটনা। আমাৰ সমাজৰ কোনো ব্যক্তিয়ে এনেকুৱা ধৰণৰ ঘটনাক আমি প্ৰশ্ৰয় দিব নোৱাৰোঁ। ই আমাক, বিশেষকৈ আমাৰ যুৱ চামক বেয়াকৈ প্ৰভাৱিত কৰিছে, বহুত আমাৰ সমাজক লজ্জানত কৰিছে। আমাৰ অসমীয়াৰ মান সন্মান, আমাৰ অসমীয়া জাতি হিচাপে আমাৰ যিটো সন্মান, সেই সন্মানতো আঘাত কৰিছে। আমি ন্যায়ৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ মাজেদি দোষী শাস্তি হ'ব লাগে। আমাৰ সেইটোহে আমাৰ প্ৰচলিত আমাৰ সমাজ ব্যৱস্থা। এতিয়া এইটো এক্সট্ৰা জুডিচিয়েল কিলিং বুলি কয়। এইবিলাক এক্সট্ৰা জুডিচিয়েল কিলিঙৰ বিষয়ে মই বিশেষ ক'বলৈ নাযাওঁ আপোনালোকক, এইটো কোৱাটো যুক্তিসংগত নহ'ব। এইটো আইনৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া মতে হ'লে আমি সকলোৱে সুখী হওঁ। কিন্তু এজন সমাজৰ যিটো এটা বেয়া এলিমেণ্ট, বেড এলিমেণ্ট নাইকিয়া হ'লে সমাজৰ ব্যক্তিয়ে তেওঁলোকক এইটো ভাল পায়, সেইটো বেলেগ বিষয়। কিন্তু আইনৰ বিষয়া হিচাপে মই এই বিষয়ত বিশেষ তেখেতে এই কথা উল্লেখ কৰিছে, এক্সট্ৰা জুডিচিয়েল কিলিং। কিন্তু এটা কথা কওঁ মই এইখিনিতে, যে আইনৰ প্ৰক্ৰিয়াৰ মাজেৰে বিচাৰৰ প্ৰতি মানুহৰ আস্থা কেনেকৈ থাকিব এই বিচাৰ প্ৰক্ৰিয়াৰ প্ৰতি মানুহৰ আস্থা। ইতিমধ্যেই আটাইকেইগৰাকী আজিৰ অতিথিয়ে কৈছে যে ইমানেই শ্ল' গোটেই প্ৰচেছটো, ইমানেই লাহে লাহে গৈছে, ইমানেই লেহেমীয়া, মানুহৰ ন্যায় পাওঁতে পাওঁতে হয়তো সেই মানুহজনে যিজন ন্যায় বিচাৰিছে তেওঁ নাই, তেওঁ মৃত্যু হৈছে। গতিকে আইনৰ প্ৰতি আস্থা আৰু ফাষ্ট ট্ৰেক আদালতৰ কথা কোৱা হৈছে। মানুহে কেনেকৈ আস্থা ৰাখিব? আজিলৈকে যিমানকেইটা নাম লোৱা হ'ল, কোনেও আজিলৈকে তেওঁলোকৰ বিচাৰ হোৱা নাই, ন্যায় কোনেও পোৱা নাই। অনন্যা, এই যিটো এতিয়া বিচাৰ প্ৰক্ৰিয়াৰ কথা কৈ আছে, ঠিক আছে, এটা বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগে, কিন্তু মানুহৰ আস্থা ক'ত থাকিব? কাৰণ এইখিনিত সাংঘাতিক ধৰণে চৰকাৰ প্ৰশাসন, মই কোনো ধৰণৰ বিজেপি বা কংগ্ৰেছ বুলি কোৱা নাই, এজ এ হোল চৰকাৰ প্ৰশাসন সাংঘাতিক ধৰণে ব্যৰ্থ হৈছে। অকল আইনক দুখ কৰিলে নহ'ব বা জুডিচিয়েল চিষ্টেমটোক দুখ দিলে নহ'ব, কাৰণ আমাৰ সমাজখনৰো এটা দায়িত্ব আছে। বহুত কেছত দেখা যায় যে মানুহ আগবাঢ়ি নাহে উইটনেছ দিব বাবে, তেওঁলোক ইভিডেঞ্চ দিবৰ বাবে। সেই আই উইটনেছৰ বাবেও বহুত কেছ কিন্তু পেণ্ডিং হৈ আছে আজি ডেটত কোৰ্টত। আৰু অকল জুডিচিয়াৰী চিষ্টেমটোক আমি দুখ দি থাকিলে নহ'ব, ইয়াতে গভমেণ্টকো কিন্তু আমি ক'ব লাগিব। আমি যদি পেণ্ডিং কেছ ভাৰ্চেছ জাজেছৰ ৰেচিঅ'টো চাওঁ আমাৰ ইণ্ডিয়াৰ, এইটো কিন্তু বহুত দুখ লগা ৰেচিঅ' হয়। গভমেণ্টে জাজসমূহ জাজক এপইণ্টমেণ্ট দিব লাগিব আৰু ফাৰ্ষ্ট ট্ৰেক কোৰ্ট আৰু বঢ়াব লাগিব, ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ সংখ্যা আৰু বঢ়াব লাগিব। আৰু এইখিনিতে মই কথা এটা ক'ব বিচাৰিছোঁ, বহুতে কৈছে যে এনেধৰণৰ দোষীক, এনেধৰণৰ যি জঘন্য ক্ৰিমিনেলছসমূহ থাকে তেওঁলোকক এনেধৰণে শাস্তি দিব লাগিব। কিন্তু সুপ্ৰিম কোৰ্টে 1978তে কৈ গৈছে যে এনি ষ্টেট একশ্যন হুইচ ইজ এগেইনষ্ট দ্য প্ৰিন্সিপল অফ নেচাৰেল জাষ্টিছ ইজ ভাইলেশ্যন অফ আৰ্টিকল 14 and 21। হয়তো এই যি কলা গুণ্ডা নামৰ যিজন ব্যক্তি, তেওঁক যদি আইনী প্ৰক্ৰিয়াৰে শাস্তি দিলে হয়, হয়তো সেইটো এটা উদাহৰণ হিচাপে ৰৈ গ'ল হয় যে ন' ওৱান ইজ এবভ দি ল'। আৰু তেওঁক আগদিনাখন যোৱাকালি কি কাৰণে কোৰ্টৰ সন্মুখত প্ৰস্তুত কৰা নহ'ল? হয়তো তেওঁক যদি প্ৰস্তুত কৰিলে হয় তেনেহ'লে
কিজানি তেওঁ যে আগতে পূৰ্বতে যি গোচৰ আছিলে আৰু তেওঁৰ লগত আৰু নিশ্চিতভাৱে তেওঁৰ লগত আৰু তেওঁ অকলে এইখিনি কেতিয়াও ক্ৰাইম কৰা নাই আগত পূৰ্বতে যিখিনি ক্ৰাইম কৰিছে তেওঁৰ লগত আৰু ব্যক্তি জড়িত আছে সেই ব্যক্তিসকলৰ নাম হয়তো পোহৰলৈ আহিলয় কিন্তু যোৱাকালি কিয় তেওঁক আদালতৰ সন্মুখত প্ৰস্তুত নকৰিলে সেইটো কিন্তু এটা ৰহস্যজনক বিষয় আৰু আমি চাওঁ যে পুলিচক অকল নিযুক্তি দিলে নহ'ব এই যোৰহাটত আমি শুনিব পাইছোঁ যে সিদিনাখন 4জনকৈ পুলিচ আছিলে সেইটো সময়ত কিন্তু ট্ৰেফিক পুলিচ আছিলে কিন্তু তেওঁলোক আগবাঢ়ি নাহিলে আৰু 200 কিলোমিটাৰ দূৰতো কিন্তু পুলিচ ষ্টেচন আছে বুলি কোৱা হৈছে পুলিচ আহি পেলাই সেই সময়ত 200 মিটাৰ দূৰত কিন্তু পুলিচ আছে বুলি কোৱা হৈছে তেওঁলোক আগবাঢ়ি আহিব পাৰিলে হয় কিন্তু পুলিচ নাহিলে অকল পুলিচক নিযুক্তি দিলে নহ'ব পুলিচসকলক মৰেল গ্ৰাউণ্ডছত তেওঁলোকক ট্ৰেইনিং দিবও লাগিব আৰু পুলিচসকলক বুজাব লাগিব যে তেওঁলোকৰ দায়িত্ব এনকাউণ্টাৰ নহয় আৰু এনকাউণ্টাৰ কেতিয়াও সলিউশ্যন হ'ব নোৱাৰে মানে আপুনি ভাবে নেকি যে এইটো এক্সট্ৰা জুডিচিয়েল কিলিং হৈছে চাওক এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে ৰাতিপুৱা এটা ষ্টেটমেণ্ট দিলে যে তেওঁক এনকাউণ্টাৰ কৰা হৈছে তাৰ অলপ দেৰিৰ পিছত তেওঁ ক'লে যে নহয় তেওঁ দুখী যি গুণ্ডা কলা ৰজা নামৰ ব্যক্তিজনে পলাবলৈ বিচাৰিছে সেইবাবে তেওঁ এক্সিডেণ্টত ঢুকালে এই দুটা যি ষ্টেটমেণ্ট সেই কণ্ট্ৰডিক্ট হৈছে তেওঁ আমাৰ মুখ্যমন্ত্ৰী হয় তেওঁ কিন্তু হোম মিনিষ্টাৰো হয় তেওঁৰে যদি ষ্টেটমেণ্ট কণ্ট্ৰডিক্ট হৈছে তেনেহ'লে আমি কি ইয়াৰ পৰা কি বুজি পাম কাৰণ পুলিচেও ৰাতিপুৱা কৈছিলে যে যি গুণ্ডা কলা ল'ৰা নামৰ ব্যক্তিজন পলাব লোৱাৰ বাবে এক্সিডেণ্টৰ তেওঁৰ মৃত্যু হ'ল কিন্তু গোটেই ষ্টেটমেণ্টটো কণ্ট্ৰডিক্ট হৈছে আৰু যোৱাকালি তেওঁক কোৰ্টত কিয় প্ৰস্তুত নকৰিলে সেইটো কিন্তু এটা ৰহস্যজনক বিষয় তেওঁক মানে আপুনি এইটো ক'ব বিচাৰিছে যে গোটেই প্ৰক্ৰিয়াটো আচলতে এটা ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে হ'ব লাগিছিলে হয় ন্যায়িক প্ৰক্ৰিয়া মানুহৰ মাজত যিটো সন্দেহ এতিয়া যে আচলতে এইটো পৰিকল্পিত হ'ল এই গোটেই ঘটনাটো যিটো আচলতে হয়তো 70-80% মানুহে এইটো সমৰ্থন জনাইছে আমি ফেচবুকত দেখিছোঁ কিন্তু আপোনালোকে ভাবিছে যে সেইটো ন্যায় প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিছিল নহয় জানো দেশখনত ন্যায় কিয় থাকে ন্যায় ব্যৱস্থাটো কিয় আছে ব্যৱস্থাটো কিয় আছে কাৰণ সেই দেশ এখন সদায় অকল গভৰ্ণমেণ্ট পলিচিৰ ওপৰত নচলে জুডিচিয়াৰীৰ ওপৰতো চলে ন্যায় প্ৰক্ৰিয়াৰ মতে সকলো বস্তু হ'লে আজি হয়তো আমাৰ মনত এই প্ৰশ্নটো নাহিল হয় যে তেওঁক জানি বুজি হত্যা কৰা হৈছে নেকি কস্তুৰী মই এটা কথা আপোনাৰ পৰা চবকে জানিবলৈ বিচাৰিম যে যিটো কথা এই মুহূৰ্তত অনন্যাই কৈছে এই কথাটো কিন্তু হয়তো যিহেতু মানুহখিনি আৱেগিক হৈ আছে আৰু অসমীয়া মানুহ স্বভাৱগতভাৱেই আৱেগিক তেওঁলোকে একেবাৰে লগে লগে তেওঁলোকক এটা সিদ্ধান্ত বিচাৰিছিলে যে আৰু বহুত হ'ল আৰু কিমান চাম অভিনীলৰ আজি পিতৃয়ে কালি আমাৰ অনুষ্ঠানত বহি গৈছে তেওঁলোকে আজিলৈকে বিচাৰ নাপালে ঝংকাৰৰ আজিলৈকে বিচাৰ নহ'ল দেৱেন দত্তৰ এতিয়াও বিচাৰ হোৱা নাই পৰিয়ালটো এতিয়াও তেনেধৰণেই পৰি ৰৈছে দেৱাশীষে আজিলৈকে বিচাৰ পোৱা নাই তাৰ পাছত এতিয়া সকলো আচলতে তেওঁলোকৰ ধৈৰ্য নোহোৱা হৈছে যে কিমান হ'ব আৰু হয়তো নহয় কাৰণেই এই ঘটনা বাৰম্বাৰ সংঘটিত হৈছে আৰু তাৰ পাছত এইটো ঘটনা যিটো ঘটনা আচলতে এটা টুইটে স্পষ্ট কৰি দিছে নিউটনছ থাৰ্ড ল অফ মোশ্যন নহয় জানো যে প্ৰত্যেক ক্ৰিয়াৰ এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে আৰু সেইটো কথা মানুহে বুজিবলৈ বাকী নাই আপুনি কি ভাবে গোটেই প্ৰক্ৰিয়াটো আচলতে আপোনাৰ প্ৰশ্নটোতে আপোনাৰ উত্তৰটো ওলাই আছে যে আপুনি যে ক'লে এতিয়া মানুহৰ ধৈৰ্য নোহোৱা হৈছিল কিমান চাম এনেধৰণৰ ঘটনা আমাক ন্যায় লাগে আৰু সেই ন্যায় প্ৰক্ৰিয়া বিচাৰি এই যে মানুহে গণমাধ্যমত এক ধোত সৃষ্টি কৰিছে বা আৱেগৰ বহিঃপ্ৰকাশ কৰিছে তাৰ উত্তৰ পালে কালি এইবাবে এয়া প্ৰয়োজনীয় আছিল আপুনি এটা উদাহৰণ দিছোঁ হায়দৰাবাদত এটা ধৰ্ষণৰ ঘটনা হৈছিল গোটেই দেশজুৰি কঁপি গৈছিল নিশ্চয় সকলোৰে মনত আছে সেই নিশংস ধৰ্ষণৰ ঘটনাটোৰ পাছত এটা এনকাউণ্টাৰৰ ঘটনা ঘটিছিল য'ত সেই দাগী দলবদ্ধ ধৰ্ষণকাৰী আৰক্ষী জালৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে তেওঁলোকক গুলীয়াই হত্যা কৰা হৈছিল সেই ঘটনাটোৰ পাছত হায়দৰাবাদত আজিলৈকে তেনেধৰণৰ ঘটনা আকৌ হৈছে নেকি হয়তো ধৰ্ষণৰ ঘটনা হৈছে কিন্তু তেনেধৰণৰ দেহ অত্যন্ত শিহৰণ সৃষ্টিকাৰী অত্যন্ত নিকৃষ্ট যি দলবদ্ধ ঘটনা সৃষ্টি হৈছে য'ত যুৱতীগৰাকীক আকৌ জ্বলাই দিয়া হৈছিল তেনেধৰণৰ ঘটনা আকৌ সংঘটিত হৈছে নেকি ক'ৰবাত নহয় ক'ৰবাত হাৰটো কমিছে অসমত এনেধৰণৰ শাস্তিৰ অত্যন্ত প্ৰয়োজনীয়তা এইবাবেই আছিল কাৰণ বাৰে বাৰে এনেধৰণৰ ঘটনাবিলাকে অপৰাধ প্ৰৱণ যি মানসিকতা সেই মানসিকতাকো কিন্তু উদগনি দি আহিছে আজি চাওক ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ 100% বিশ্বাস আছে যিদৰে 100% বিশ্বাস আছে ভাৰতীয় সংবিধানৰ ওপৰত
কিন্তু এটা কথাও মন কৰিবলগীয়া কথা যে ভাৰতীয় যি ন্যায় প্ৰক্ৰিয়া তাত চূড়ান্ত শাস্তি বা ফাঁচি প্ৰদানৰ যিটো প্ৰক্ৰিয়া এয়া অত্যন্ত এটা লেহেমীয়া প্ৰক্ৰিয়া তাত বছৰৰ পাছত বছৰ সময় পাৰ হৈ যায় আৰু খুব এটা খৰচী প্ৰক্ৰিয়া তাত অত্যন্ত ৰাজহো খৰচ হয় আৰু ইয়াৰ লগতে যিটো আমাৰ কিছুমান শাস্তি আছে ভাৰতবৰ্ষত ন্যায় ব্যৱস্থাই নিৰ্ধাৰণ কৰিছে বিভিন্ন ধৰণৰ অপৰাধমূলক যিবোৰ ঘটনা যে অপৰাধ প্ৰৱণ বিভিন্ন ঘটনাৰ কাৰণে এই শাস্তিসমূহ দিওঁতেও কিন্তু যথেষ্ট সময় লয় ভাৰতৰ ন্যায় প্ৰক্ৰিয়াই এই সময় চোৱাৰ বাবে বহু সময়ত ভাৰতবৰ্ষৰ জনসাধাৰণ হওক ভুক্তভোগী হওক তেওঁলোকে কিমান অপেক্ষা কৰিব গতিকে ন্যায় ব্যৱস্থাৰ ওপৰত আশ্বাস আছে কিন্তু ন্যায় ব্যৱস্থাৰ গতিৰ ওপৰত এটা আশ্বাস নোহোৱা হৈছে যাৰ ফলত মানুহে এতিয়া হয়তো অধৈৰ্য হৈছে মই আকৌ যাম আশ্ৰবিকাৰ ওচৰলৈ যাবলগীয়া আছে লগতে ডেভিডৰ ওচৰলৈ যাম তাৰ আগতে এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে এটা বিৰতি লৈ লৈছোঁ খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে হেশ্বটেগ আৰু আজি আমি কথা পাতি আছোঁ যিটো ঘটনা সংঘটিত হ'ল ৰাজ্যজুৰি এতিয়াও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে আৰু এচাম মানুহ আছে যি এতিয়া অন্য এটা বিষয়ক লৈ ব্যস্ত হৈছে যে ক'লা ল'ৰাটো মৃত্যু হৈছে ক'লা ল'ৰাই যিটো শাস্তি পাব লাগিছিল পাই গৈছে কিন্তু কেৱল ক'লা ল'ৰাই নাছিল তাতে আৰু বহুত মানুহ আছিল 14জন 15জন 50জন তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব এই বিষয়টোক লৈ মানুহ সন্দিহান সেয়া যিয়ে নহওক আশ্ৰবিকা কিবা এটা ক'ব ওলাইছিল আপুনি বিৰতিলৈ যোৱাৰ পূৰ্বে যে আমি যিটো বিষয়ত আলোচনা কৰিছিলোঁ আচলতে যে একাংশই কৈছে এই যিটো ঘটনা ঘটিল সেইটো ঘটিব নালাগিছিলে কাৰণ মানুহে সন্দেহ কৰিছে সেয়া আছিলে পৰিকল্পিত আন একাংশৰ মতে যি হৈছে ঠিক হৈছে কি ক'ব চাওক আজি যিটো ঘটনা দুদিন আগত অনিমেষৰ লগত হ'ল সেই একে এটা ঘটনা আজিও আমি বাতৰিত পাইছিলোঁ যে এগৰাকী স্বাস্থ্যকৰ্মীক আমাৰ কৰোণা ভাইৰাছৰ বেজী দিবলৈ যাওঁতে এগৰাকী মানুহ হঠাৎ অসুস্থ হৈ যোৱাৰ বাবে স্বাস্থ্যকৰ্মীৰ ওপৰতো জনতাই প্ৰহাৰ কৰিছে গণপ্ৰহাৰ আজিও হৈছে অৰ্থাৎ কালি ৰাতি এজন মানুহ তেনেদৰে মৰাৰ পাছতো আমি যদি ভাবোঁ যে গণপ্ৰহাৰ একেবাৰে বন্ধ হৈ যাব তেনে নহয় মানুহে স্বভাৱগতভাৱে কিছুমান প্ৰবৃত্তি মানুহৰ থাকে সেয়া ধৰক আমি যিকোনো কথা আমি ক'ব পাৰোঁ যে মানুহৰ কিছুমান প্ৰবৃত্তি থাকে আৰু মানুহে সহজতেই মানুহক এনেধৰণৰ যেতিয়াই সুৰুঙা পায় এনেধৰণৰ আসুৰিক প্ৰবৃত্তিবোৰ ওলাই আহে সুপ্ত হৈ থকা যিবোৰ আসুৰিক প্ৰবৃত্তি সেইবোৰ ওলাই আহে সহজতে আজিও সেই স্বাস্থ্যকৰ্মী এজনক গণপ্ৰহাৰ কৰিছে আৰু আমি ক'ব নোৱাৰোঁ যে ক'লা ল'ৰাৰ যি নিধন হ'ল তাৰ পাছত এনেধৰণৰ কাৰ্য আৰু কেতিয়াও অসমত নহ'ব যে তাৰ কোনো মানে নাই কাৰণ আজিয়ে তাৰ উদাহৰণ আজিয়ে হত্যা হৈছে আজি গুৱাহাটীতো আৰু এটা হত্যাকাণ্ড হৈছে এজন ভাতৃয়ে এগৰাকী নিজৰে ভাতৃক মাৰিছে গতিকে এনেধৰণৰ যিসমূহ হত্যাকাণ্ড হয় সেয়া লাগিলে গণপ্ৰহাৰেই হওক বা মানুহে মানুহক মৰা সাধাৰণ যিসমূহ হত্যা হয় সেইসমূহৰ ওপৰত কঠোৰতম আইন অতি শীঘ্ৰেই প্ৰণয়ন হ'ব লাগে যিদৰে মণিপুৰে কৰিছে যিদৰে ৱেষ্ট বেংগলে কৰিছে যিদৰে ৰাজস্থানে কৰিছে কাৰণ উচ্চতম ন্যায়ালয়ে যিহেতু ৰাজ্যসমূহক ইমান ধুনীয়া এটা সুবৰ্ণ সুযোগ দিছে যে তেওঁলোকে নিজৰ ৰাজ্যখনৰ আইন সকলো সুকলমে চলাই ৰাখিবৰ বাবে তেওঁলোকে যদি ইমান এটা সুবৰ্ণ সুযোগ দিছে যে তেওঁলোকে নিজৰ এই ধৰণৰ গণপ্ৰহাৰৰ বিৰোধিতা কৰিবৰ বাবে এই ধৰণৰ গণপ্ৰহাৰ বাৰণ কৰিবৰ বাবে যে আইন প্ৰণয়ন কৰিবই পাৰে আমি চিৰদিনৰ বাবে এই সমস্যাটো আৰু দীঘলীয়া হ'বলৈ নিদি একেবাৰে ফুল ষ্টপ এটা লগাই নিদিওঁ কিয় আমি চৰকাৰক আমি অনুৰোধ জনাম আমাৰ ন্যায়পালিকাক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে অতি শীঘ্ৰে এখন আইন প্ৰণয়ন কৰে যাতে আকৌ কোনোবা অভিনীল আকৌ কোনোবা অনিমেষৰ ফাষ্ট ট্ৰেক আদালতেও আজিলৈকে নিজৰ কামখিনি সুকলমে কৰিব পৰা নাই মই যিমান দূৰ জানো হয় অভিনীলৰ যি হত্যাকাণ্ড তাৰ ফাষ্ট ট্ৰেক আদালত হিচাপে কিন্তু আমাৰ নগাঁৱতে চলি আছে কিন্তু তাৰ পাছতো আমি তাৰিখ দেখি আছোঁ যে তাৰিখৰ পাছত তাৰিখ বিভিন্ন ধৰণৰ কাৰণত তেওঁলোকৰ বিভিন্ন নাজানো কি বিভিন্ন অজুহাতত ডেটবোৰ পিছুৱাই গৈ থাকে ফাষ্ট ট্ৰেক যদিও ফাষ্ট নহয় গতিকে মই বিচাৰোঁ যে ক'লা ল'ৰাৰ লগত যিটো হৈছে সেইটোতো হৈয়ে গৈছে অলৰেডি কিন্তু তাৰ লগত আৰু বাকী যিসমূহ আৰোপী আছিল বাকী তেওঁৰ পিতৃও যিহেতু পিতৃৰ এটা মিছা কথাৰ বাবে এজন ল'ৰা নহয় চাবলৈ গ'লে দুজন ল'ৰাৰে জীৱন গ'ল এগৰাকী সুৰাসক্ত মানুহৰ কথাৰ বাবে আজি ক'লা ল'ৰাও নিধন হৈছে আজি অনিমেষৰো নিধন হৈছে অনিমেষৰ মৃত্যু হ'ল আৰু লগতে সেই লোকজনৰ এটা মিথ্যাচাৰৰ বাবে নিজৰ পুত্ৰকো হেৰুৱালে গতিকে এই ধৰণৰ মব কিলিং একেবাৰে বন্ধ কৰিবৰ বাবে পোনপ্ৰথমতে বিচাৰোঁ যে এখন কঠোৰতম আইন আৰু ফাষ্ট ট্ৰেক আদালতসমূহকো চৰকাৰক বিনতি জনাম যে তেওঁলোকে ফাষ্ট ট্ৰেক আদালতৰ কাম কাজতো অকণমান চকু ৰাখক তেওঁলোকৰ কামবিলাকক প্ৰকৃতাৰ্থতে ফাষ্ট হ'বলৈ যাতে তেওঁলোকে এটা মানে কাঢ়া হেৰি দিয়ে ঠিক আছে ডেভিড আপুনি যদি আছে পোনপটীয়া সম্প্ৰচাৰত ডেভিডক পাইছোঁ
ডেভিডৰ সৈতে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম, কিন্তু তাৰ আগতে আমি আৰু এটা মন্তব্য শুনাই ল'বলৈ বিচাৰিছোঁ, যিটো মন্তব্য আচলতে অনিমেষৰ মাতৃয়ে প্ৰদান কৰিছে। তেখেতে নিজৰ পুত্ৰক হেৰুৱালে, কি এটা পৰিৱেশ পৰিস্থিতি সেয়া আৰু আমি ভাষাৰে বুজাব নোৱাৰোঁ। নিজৰ পুত্ৰক চকুৰ আগত এজাক দানৱে মাৰি মাৰি হত্যা কৰি পেলালে, চিৰদিনৰ বাবে নোহোৱা কৰি পেলালে। সেইগৰাকী মাতৃৰ আজি ক'বলগীয়া হয়তো একো নাথাকিব, তথাপিও তেখেতে আজি এটা এনেকুৱা কথা ক'লে যিটো বাক্যই আচলতে সকলোকে চুই গৈছে। অনিমেষৰ মাতৃৰ সেই মন্তব্য শুনাবলৈ বিচাৰিছোঁ। মোৰ ল'ৰা আত্মহত্যা কৰা ল'ৰা আত্মহত্যা হ'ল বুলি মই গম পাই খুব সুখী হৈছোঁ, সুখীও হৈছোঁ, দুখীও হৈছোঁ। মোৰ ল'ৰাক যেনেকৈ মাৰিলে তাকো মাৰিলে তেনেকৈ মই যেনেকৈ বেদনা পাইছোঁ, আজি তাৰ মাকেও বেদনা হেৰি পাইছে। কিন্তু সি মোৰ ল'ৰাটোক তেনেকৈ মাৰিব নালাগিছিলে, নিৰ্দোষী ল'ৰা এটাক সি বিচাৰ কৰিব লাগিছিলে। তেতিয়া হয়তো তাৰ আজি মৃত্যু নহ'লহেঁতেন। সি নুসুধা নপুচাকৈ মোৰ ল'ৰাটোক যেতিয়া পিটি পিটি শেষ কৰি দিলে, সি মৰাত আজি মই অকণো আৰু আক্ষেপ নাই আৰু মৰিলে। মোৰ ল'ৰা আত্মহত্যা কৰা ল'ৰা আত্মহত্যা হ'ল বুলি মই গম পাই খুব সুখী হৈছোঁ, সুখীও হৈছোঁ, দুখীও হৈছোঁ। মোৰ ল'ৰাক যেনেকৈ মাৰিলে তাকো মাৰিলে তেনেকৈ মই যেনেকৈ বেদনা পাইছোঁ, আজি তাৰ মাকেও বেদনা হেৰি পাইছে। কিন্তু সি মোৰ ল'ৰাটোক তেনেকৈ মাৰিব নালাগিছিলে, নিৰ্দোষী ল'ৰা এটাক সি বিচাৰ কৰিব লাগিছিলে। তেতিয়া হয়তো তাৰ আজি মৃত্যু নহ'লহেঁতেন। সি নুসুধা নপুচাকৈ মোৰ ল'ৰাটোক যেতিয়া পিটি পিটি শেষ কৰি দিলে, সি মৰাত আজি মই অকণো আৰু আক্ষেপ নাই আৰু মৰিলে ভাল। এগৰাকী মাতৃৰ এই কথাখিনি আচলতে যে যেনেকৈ মোৰ ল'ৰা নোহোৱা হোৱাৰ পাছত মই দুখ পাইছিলোঁ, হয়তো আজি সেই ক'লা ল'ৰাৰ মাতৃয়েও দুখ পাইছে। আৰু স্বাভাৱিকতেই যিমানেই গুণ্ডা নহওক কিয় নিজৰ পুত্ৰ সদায় নিজৰ পুত্ৰ, লাগে 90টা গোচৰ নাথাকক কিয় তথাপিও নিজৰ পুত্ৰ সদায় নিজৰ পুত্ৰ। আৰু সেই মাতৃগৰাকীয়ে ক'লা ল'ৰাৰ আজি মাতৃগৰাকীৰ মৰ্মবেদনা বুজিবলৈ পাৰিছে, কাৰণ তেখেতো এগৰাকী মাতৃ। এই বিষয়সমূহো কিন্তু মানুহৰ মনত এতিয়া ক্ৰিয়া কৰিছে। ফাষ্ট ট্ৰেক আদালতৰ পৰা যিটো অসমীয়াই পোৱা নাই, ভাৰতীয়ই পোৱা নাই, ন্যায় পোৱা নাই, সেইটো আৰক্ষীয়ে আজি অন্য এটা প্ৰক্ৰিয়াৰে কাম আৰম্ভ কৰি দিছে। ইয়াক লৈ মানুহ এতিয়া দুটা ফৈদত বিভক্ত হৈ আছে। এই বিষয়সমূহক লৈ এতিয়াও মানুহৰ মাজত বিভিন্ন কথা বতৰা চলি আছে। কিন্তু ক'লা ল'ৰা ইতিমধ্যে মৃত্যু হৈছে। মই আকৌ কৈছোঁ যে বিধাতাই সেই শাস্তি প্ৰদান কৰিছে ক'লা ল'ৰাক, কিন্তু এই ঘটনাত কেৱল ক'লা ল'ৰাই জড়িত নাছিলে। মই যদি কওঁ এই ঘটনাৰ মূল আৰু প্ৰথম যিজন দোষী সেইজন হৈছে ক'লা ল'ৰাৰ পিতৃ মোহন দাস। মোহন দাস এই ঘটনাৰ কালপ্ৰিট। সেই মোহন দাসক বচাবলৈ গৈ অনিমেষ নোহোৱা হৈ গ'ল। দুজনকৈ যুৱক আজি পৰি আছে চিকিৎসালয়ত। এজন সুৰাসক্ত বৃদ্ধক বচাবলৈ গৈ সেই সুৰাসক্ত বৃদ্ধজন স্কুটিৰ পৰা পৰি গৈছিল। মুখত পানী দিছিল অনিমেষে, মুখত পানী দিছিল অনিমেষে। আৰু সেই অনিমেষক এটা মিছা কথা কৈ, এটা মিছা অভিযোগ দি সেই বৃদ্ধজনে মানুহৰ হতুৱাই মাৰ খোৱালে একেবাৰে মৃত্যু পৰ্যন্ত। গতিকে মোৰ দৃষ্টিত ক'লা ল'ৰাতকৈও ডাঙৰ যিজন দোষী, সেই দোষীজন হৈছে ক'লা ল'ৰাৰ পিতৃ, যি বৰ্তমান আৰক্ষীৰ জিম্মাত আছে। আকৌ কৈছোঁ নামটো মোহন দাস। এতিয়া এই মোহন দাস হওক বা আন যিসকল জড়িত হৈছে গোটেই ঘটনাৰ সৈতে জড়িত হৈছে, সেই লোকসকলৰ বিচাৰ প্ৰক্ৰিয়াটো কেনেকৈ হ'ব
ফাষ্ট ট্ৰেক আদালতে এই গোচৰসমূহ মানুহে বিচৰা ধৰণে সমাধান কৰিব পাৰিবনে? অনন্যা, এই প্ৰশ্নটো মই আপোনাক সুধিছোঁ। মানুহ সন্দিহান, ক'লা ল'ৰাটো মৰি গ'ল, ক'লা ল'ৰাৰ অধ্যায়টো শেষ, যি প্ৰক্ৰিয়াৰে নহওক কিয়, কিন্তু মানুহ এতিয়াও সেই আক্ৰমণৰ সৈতে জড়িত মানুহ এতিয়াও আছে। তেওঁলোকৰ আপুনি যিটো কথা কৈ আছে, আইনৰ এটা নিৰ্দিষ্ট সীমাৰ মাজেৰে এই বিচাৰ প্ৰক্ৰিয়া হ'ব লাগে। বিচাৰ পাব জানো মানুহে? গো সুৰক্ষাৰ বাবে যি যেনেধৰণে আইন আনিছিলে, ঠিক তেনেদৰে এতিয়া অসমত সময় হৈ গৈছে যে মব লিঞ্চিঙৰ দৰে ইনচিডেণ্টৰ বাবেও তেওঁলোকে আইন আনে। আৰু মই কিন্তু বাৰে বাৰে কৈছোঁ, এনকাউণ্টাৰ কেতিয়াও চলিউশ্যন হ'ব নোৱাৰে। যিদৰে আমি কৈ আছোঁ যে UP বিহাৰত শুনিছিলোঁ মব লিঞ্চিঙৰ কথা, ঠিক সেনেদৰে কিন্তু এনকাউণ্টাৰৰ ট্ৰেণ্ডটো আমাৰ অসমত UP বিহাৰত যিধৰণে এটা ট্ৰেণ্ড চলিছিলে সেইটো আমাৰ অসমত চলি আছে। দোষবোৰ তেনেকুৱা হ'লেতো শাস্তিও তেনেকুৱা হ'ব। অকল আমি আৰু সদায় দেখা পায় যে জুডিচিয়াৰীৰ ওপৰত সদায় ব্লেমটো যায়, কিন্তু আমি যদি চাওঁ পুলিচ ফ'ৰ্চ কাৰ আণ্ডাৰত আছে? হোম মিনিষ্ট্ৰীৰ আণ্ডাৰত আছে। তো পুলিচ যিহেতু ইনভেষ্টিগেটিং এজেঞ্চি হয়, তেওঁলোকৰ ওপৰত চকু দিয়া দায়িত্ব কাৰ? সেইটোতো হোম মিনিষ্ট্ৰীৰ হয়। আমি বহুত কেছত দেখা পাওঁ যে পুলিচে সময়মতে CD প্ৰডিউচ নকৰে। বহুত ক্ষেত্ৰত আমি সেনেকুৱা দেখিছোঁ যে তেওঁলোকে গৈ পেলাই কোৰ্টত সময়মতে CD প্ৰডিউচ নকৰে। এতিয়া জুডিচিয়াৰী গৈ পেলাইতো ফিল্ড ৱৰ্ক কৰিব নোৱাৰে, তেওঁলোকে ইভিডেন্সৰ ভিত্তিতহে এজনক দোষী বুলি তেওঁলোকে জাজমেণ্ট দিব পাৰিব। কি যেতিয়ালৈ ইভিডেন্স গৈ কোৰ্টত নাপায় তেতিয়ালৈ জুডিচিয়াৰী একো কৰিব নোৱাৰে। আৰু সেইবাবে যি আমাৰ পুলিচ ফ'ৰ্চ তেওঁলোকৰ ওপৰত চকু দিয়া দায়িত্ব কিন্তু চৰকাৰৰ। আমি অকল জুডিচিয়াৰীক ব্লেম দি থাকিলে নহ'ব। আৰু এটা কথা কিন্তু ক'ব বিচাৰোঁ যে আমাৰ এনেকুৱা ধৰণৰ ব্যক্তি আছে সমাজত যে সন্মুখন এজন ব্যক্তিক মাৰি আছে কিন্তু বাঢ়ি নাযায়। তেওঁলোকে ভাবে যে মইনো কিয় এনেই বিনা কাৰণত ফচোঁ, নলগা জেঙতনো কিয় মই সোমাই পৰোঁ। কিন্তু সেই মানসিকতা আমাৰ সলনি কৰিবলৈ হ'ল। আজি তেওঁৰ লগত হৈছে, কালি মোৰ লগতো হ'ব পাৰে, কিন্তু বা মোৰ ঘৰৰ অন্য কোনোবা সদস্যৰ লগতো হ'ব পাৰে। সেই ধৰণৰ মানসিকতা আমি কিন্তু বদলাব লাগিব। এইখিনিতে মানৱদা এটা কথা মই ক'ব অনুমতি বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ আইন ব্যৱস্থাত ইতিমধ্যে কিন্তু মব লিঞ্চিং বা যি দলবদ্ধ এনেকৈ যে আক্ৰমণৰ ঘটনা, এই ঘটনা প্ৰতিৰোধ কৰিবলৈ ইতিমধ্যে কিন্তু এখন আইন আছে। 2017 চনতো ভাৰতবৰ্ষৰ আইন ব্যৱস্থাত এখন আইন বিশেষভাৱে তৈয়াৰ কৰি ইতিমধ্যে সেই আইনখন ৰূপায়িত কৰা হৈছে। কিন্তু এই আইনখন সেইবাবে আচলতে অথনি যে আমি বাৰে বাৰে এইটো কথা কৈছোঁ যে ভাৰতবৰ্ষৰ আইনী প্ৰক্ৰিয়াৰ যি লেহেমীয়া গতি, সেই লেহেমীয়া গতি কোনোবা সময়ত খৰতকীয়া কৰাৰ প্ৰয়োজনীয়তা আছে। আজি কিমান এগৰাকী মানৱীয় অনুভূতি থকা এগৰাকী মাতৃ হ'লে ক'ব পাৰে, যিগৰাকী মাতৃ এদিন আগত নিজৰ পুত্ৰক হেৰুৱাইছে, তো কিমান মানৱীয় গুণৰ অধিকাৰী হ'লে ক'ব পাৰে যে মোৰ দৰে আজি তেওঁৰ পুত্ৰৰ হত্যাকাৰী মাতৃয়েও যে দুখ পাইছে, সেই কথাষাৰ ক'বলৈ কিমান মানৱীয় গুণ থাকিব লাগিব। তেওঁ এনেকৈও কৈছোঁ, নিজৰ পুত্ৰক হেৰুৱাৰ যিটো বেদনা তেওঁৰ মুখেৰে ওলাই গৈছে যে সি মৰাৰ বাবে মোৰ কোনো আক্ষেপ নাই। এইখিনি মই এটা কথা ক'ব বিচাৰিছোঁ, এই মাতৃগৰাকীক আমি চেলিউট জনাব লাগিব। চি ইজ দ্য চিম্বল অফ ভইচ অফ চিভিলাইজ মাদাৰ। এই টলাৰেঞ্চটো কিন্তু আমাৰ সকলোৱে আনিব লাগিব। আমাৰ কিন্তু সেই টলাৰেঞ্চটো আমি সকলোৱে আনিব লাগিব। এক্সৰ মাৰি দিলে বুলি আমি মাৰিবলৈ যদি খেদি যাওঁ তেনে ক্ষেত্ৰত কিন্তু আমি ডিছকাশ্যন কৰি একো লাভ নহ'ব। আমি মানসিকতাটো বদলাব লাগিব। আমাৰ গুৰুত্বপূৰ্ণ, আমাক সেই টলাৰেঞ্চ লাগে, আমাক ধৈৰ্য শক্তি লাগে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে ধৈৰ্য শক্তিৰ নামত আজি চাওক, আজি আপুনি যিগৰাকী আপুনি বাৰে বাৰে কৈছে যে তেওঁ পিতৃ, তেওঁ এগৰাকী কালপিত, সেই পিতৃজনে কিন্তু কাইলৈ এজন উকিল পাব আৰু তাৰপিছত আইনী প্ৰক্ৰিয়া হয়তো আকৌ দীঘলৰ পাছত দীঘল হৈ গৈ থাকিব। হয়তো তেওঁ তাৰপিছত দোষী সাব্যস্ত নোহোৱাকৈ তেওঁ বাচিও আহিব। এজন সুৰাসক্ত ব্যক্তি, এজন নিচাগ্ৰস্ত ব্যক্তি, আমাৰ সমাজত নিচাগ্ৰস্ততা ইমান সমস্যা, বিভিন্ন অপৰাধজনিত ঘটনা চাওক, বাৰে বাৰে নিচাগ্ৰস্ততা বস্তুটো আহি আছে। আজি অসমত শেহতীয়াকৈ 1700তকৈ অধিক ড্ৰাগছ ডিলাৰক চৰকাৰৰ তৎপৰতাত এৰেষ্ট কৰা হৈছে, কিন্তু তাৰ পাছতো ঘটনা এতিয়াও যথেষ্টখিনি মানুহ পিয়াপি দি আছে। কিমান দূৰলৈকে শিপাই আছে এই ঘটনাসমূহ, এই বস্তুবোৰ আমি অনুভৱ কৰিব লাগিব, শিপাবোৰ আঁতৰাব লাগিব। আজি আমি ধৈৰ্যৰ কথা কৈছোঁ, কিন্তু এবাৰ ভাবকচোন, ধৈৰ্য ধৰিয়ে ভাৰতবৰ্ষই কিমান সন্তান হেৰুৱালে। আজি অনিমেষৰ দৰে যুৱকজন ভাবক, যিজন মানুহে এজন নিচাগ্ৰস্ত ব্যক্তি যি পৰি গৈছে, তেওঁৰ মুখত পানী দিবলৈ গৈছিল, কিমান মানৱীয়তা গুণ আছিল সেই ল'ৰাজনৰ, কিন্তু সেই ল'ৰাজন হেৰাই গ'ল। তেনেকৈ কিমান মানুহ হেৰাই গ'ল। আজি কেৱল অসমতে নহয়, গোটেই ভাৰতবৰ্ষত যে এনে ঘটনা ঘটি আছে, কোনোবা সময়ত কঠোৰ হ'ব লাগিব ন্যায়ৰ বাবে। কাৰণ শ্ৰীকৃষ্ণ কৈ গৈছে, দুষ্টক দমন শান্তক পালন। যাৰ বাবে শিশুপালকো তেওঁ মানে দুটা কথা থাকে, এটা হৈছে ধৈৰ্য ধৰা আৰু এটা হৈছে সহ্য কৰা। এতিয়া অসমীয়াই ধৈৰ্য ধৰি আছে নে অসমীয়াই সহ্য কৰি আছে, সেইটোৰ ওপৰত গোটেই বিষয়টো নিৰ্ভৰ কৰিব।
যদি ধৈৰ্য ধৰি আছে তেতিয়াহ'লে আমি আশা কৰিছোঁ অসমীয়াই সেই ধৈৰ্যৰ ফল পাব কিন্তু যদি সহ্য কৰি আছে এই সকলোবোৰ দেখি তেতিয়াহ'লে কিন্তু ইয়াৰ হয়তো এই সহ্য কৰাৰ ফলটো মানুহে এতিয়া পাই আছে কি ক'ব আশ্ৰমিকা চাওক মই ভাবোঁ যে যি সময়ত সেই ঘটনা ঘটি আছিল ক'ৰবাত নহয় ক'ৰবাত ধৈৰ্যহীনতাৰে এটা ফল কথাটো সঁচা নে মিছা মানুহজনে এটা এলিগেশ্যন আনিছিলে মানুহজনে কৈছে যে এওঁৱে মোক পেলাই দিছে মানুহে ধৈৰ্য নধৰাকৈ তেওঁৰ কথা বিশ্বাস কৰি বিনা দুখত সেই 3জন যুৱকক ইমানটা দলে পটককেইটো গোট খাই যোৱা নাই পটককেইটো আহি যোৱা নাই হঠাৎ মানে বাছ বিচাৰ নকৰাকৈ মাৰপিট কৰাৰ ফলতেই ঘটনাই গৈ আজি অনিমেষৰ হত্যাকাণ্ডৰ সৃষ্টি কৰিলে আৰু ক'ৰবাত নহয় ক'ৰবাত যদিও এইটো ন্যায় বিচাৰ বুলি কৈছে কথাটো আমাক পুলিচ প্ৰশাসনে জনাইছে যে এইটো এটা দুৰ্ঘটনাৰ ফলত মোৰ কেতিয়াবা এনেকুৱা লাগে যে পুলিচ প্ৰশাসনৰ চকুৰ আগৰ পৰা অপৰাধী কেনেকৈ পলায় বাৰে বাৰে পলায় আৰু সদায় ৰাতি পলায় কেতিয়াও এই কথাটো ময়ো ব্যক্তিগতভাৱে জনাওঁ যে ক'লা ল'ৰাৰ যিটো মৃত্যু তাত মোৰো বৰ বেছি দুখ লগা নাই মোৰ দুখ লাগিছে এইটো কাৰণেহে যে মই এটা দৃষ্টান্তমূলক শাস্তি আশা কৰিছিলোঁ বা মোৰ দৰে হাজাৰজনে দৃষ্টান্তমূলক শাস্তি বিচাৰিছিল যদিহে এইটো সঁচাকৈ এনেধৰণৰ এটা এক্সট্ৰা জুডিচিয়াৰী এটা কিলিং হয় মই তেতিয়াহ'লে এইটো দৃষ্টান্তমূলক শাস্তি নহয় নেকি আমাৰ নিশ্চিতভাৱে নহয় কাৰণ শাস্তি দিবৰ বাবে আমাৰ উচ্চতম ন্যায়ালয় আছে আৰু আমাৰ আইন আছে কিয় কৈছোঁ এই কথাটো নিশাৰ অন্ধকাৰত ক'লা ল'ৰাক আমি দুৰ্ঘটনা পতিত হ'ল তেওঁৰ মৃত্যু হ'ল কিন্তু এই কথাটোৰ পাছতো চাওক কালি তেওঁৰ মৃত্যু হ'ল আৰু আজি মাজুলীত এজন স্বাস্থ্যকৰ্মীৰ ওপৰত পুনৰ গণপ্ৰহাৰ হ'ল এই কথাটোৱে কি সূচায় যে মানুহে শিকা নাই আৰু ক'ৰবাত নহয় ক'ৰবাত মানুহৰ মানৱীয়তা ভুলুণ্ঠিতই হৈছে ক'ৰবাত নহয় ক'ৰবাত আমি সমাজ হিচাপে হাৰি গৈছোঁ এইখিনি কাম কিন্তু পুলিচৰো নহয় এইখিনি কাম চৰকাৰৰো নহয় এইখিনি আমি নিজৰ মাজতে নিজেই সলাব লাগিব কাৰণ আমি যিটো পৰিৱেশত ডাঙৰ হৈছিলোঁ আমি আইতা ককাৰ পৰা বিভিন্ন ধৰণৰ নীতি শিক্ষা লৈ পেলাই বা বিভিন্ন ধৰণৰ কথা আমি যৌথ পৰিয়ালত আমি এটা কথা কৈছোঁ যে আচলতে পাৰিবাৰিক দিশৰ পৰা বহুত কম বয়সৰ পৰা এই বস্তুবোৰ বাঢ়ি আহি আছে কাৰণ আমাৰ পিতৃ মাতৃয়ে সেই পৰিৱেশ পোৱা নাছিল আমি আজি ডেকা কালত দেখিছোঁ কিন্তু আমি যেতিয়া সৰু আছিলোঁ আমিও তেনে ধৰণৰ ঘটনা আমিও দেখা নাছিলোঁ নিশ্চিতভাৱে আমাৰ পিছৰ প্ৰজন্ম হয় সেইটোৱে আচলতে মই কিন্তু এটা কথা সংযোগ কৰিব বিচাৰিছোঁ এনেধৰণৰ ঘটনা বিভিন্ন সময়ত হৈ আছিল কিন্তু এনেধৰণৰ ঘটনা বহু সময়ত কিন্তু পোহৰলৈ অহা নাছিল এইটো কথা মন কৰিবলগীয়া কথা কাৰণ মোৰ ককা দেউতাহঁতৰ মুখৰ পৰা মই শুনিছিলোঁ সীমান্তমূৰীয়া অঞ্চলত মই তিতাবৰত ডাঙৰ হোৱা ওচৰতে আমাৰ সীমান্তমূৰীয়া অঞ্চল আছে মই এটা কথা বাৰে বাৰে শুনিছোঁ ককা দেউতাহঁতৰ দিনতো যে সীমান্তমূৰীয়া অঞ্চলত এনেধৰণৰ কিন্তু দলবদ্ধ আক্ৰমণৰ ঘটনা আগতেও ঘটিছিল বা বিভিন্ন ধৰণৰ অঞ্চলসমূহ পিছপৰা অঞ্চল য'ত অন্ধবিশ্বাসৰ প্ৰভাৱ আছে বা বিজ্ঞান মনস্কতাৰ অভাৱ হৈছে য'ত ডাইনী হত্যা হিংসা ঘটনা হয় তেনেধৰণৰ ঠাইত এই ঘটনাবোৰ ঘটি থাকে কিন্তু এতিয়া দিন দুপৰতে যেতিয়া এনে ঘটনা ঘটিবলৈ ধৰিলে চহৰৰ মাজমজিয়াত ঘটিবলৈ ধৰিলে ক'ৰবাত নহয় ক'ৰবাত মই অনুভৱ কৰোঁ এই সময়ত কিন্তু কঠোৰ হোৱাৰ খুব প্ৰয়োজন আছে ডাইনী হত্যা এটা বেলেগ প্ৰসংগ ডাইনী হত্যা এটা অন্ধবিশ্বাসৰ এটা ফল আৰু এইটো হৈছে এটা অসহিষ্ণুতাৰ ফল নহয় নিশ্চয় কিন্তু কথাটো হৈছে কি বিভিন্ন সময়ত এই ঘটনাসমূহ ঘটি উঠিছে ক'ৰবাত নহয় ক'ৰবাত তাৰ মূল শিপাডাল কিন্তু নিচাগ্ৰস্ততা অনক্ষৰতা মানুহৰ অসহিষ্ণুতা আৰু উৰা বাতৰি যি প্ৰভাৱ এই কথাসমূহ কিন্তু জড়িত হৈ আছে মানুহৰ শিক্ষা সংস্কৃতি আৰু অৰ্থনীতি ইয়াৰ লগত জড়িত হৈ আছে সংস্কৃতিৰ কথা ক'বলৈ গ'লে যোৰহাট চহৰখন আমি সাংস্কৃতিক নগৰী বুলিয়ে জানো বা শিক্ষা নগৰী বুলিয়ে জানো কিন্তু সেই মানুহকেইজন হয়তো সংস্কৃতিবান নাছিল যি সেই সময়ত উপস্থিত আছিল তাত উপস্থিত থকা মৰেল এডুকেশ্যনো তাৰ লগত নীতি সাংস্কৃতিক নগৰী এখন চহৰ যোৰহাট আমাৰ গৌৰৱ মই যোৰহাটৰ সন্তান যোৰহাট জিলাৰ সন্তান কিন্তু সেই মানুহ যিকেইজন মানুহ এই অপৰাধৰ লগত জড়িত তেওঁলোক সাংস্কৃতিবান মনৰ মানুহ নহয় নহ'লে তেওঁলোকৰ হাত কঁপিলেহেঁতেন এনেধৰণৰ এটা ঘটনা কৰাৰ বাবে এনেধৰণৰ মানুহক দৃষ্টান্তমূলক শাস্তি দিয়াৰ নিতান্তই প্ৰয়োজনীয়তা আছে আজি চাওক ভাৰতবৰ্ষত আজিলৈকে যিমানকেইটা ফাঁচীৰ ঘটনা সংঘটিত হৈছে বা যিসকল দুৰ্দৰ্শ অপৰাধী তেওঁলোকো আজিলৈকে উকিল পাইছে প্ৰতিবাৰে তেওঁলোকৰ হৈও সপক্ষে মাত মাতিছে যোৰহাটৰ উকিলখন ঠাইতো তেওঁলোকে কোনেও এই অপৰাধী কেইটাৰ হৈ কেছ বুলি কৈছে মই ডেভিডক পাইছোঁ অলপ সময় কষ্টুৰি আহি আছোঁ হয় ডেভিডক যদি পাইছোঁ তেন্তে ডেভিডৰ পৰা আমি জানিবলৈ বিচাৰিম আচলতে এই গোটেই প্ৰক্ৰিয়াটো যিফালে ঢাল খাইছে এতিয়া বা মানুহৰ মাজত এতিয়া আকৌ আমাৰ ষ্টুডিঅ'তে যিসকল অতিথি আহিছে তেওঁলোকেও বিভিন্ন চিন্তাধাৰা লৈছে এই ক্ষেত্ৰত ডেভিডক মই জানিবলৈ বিচাৰিছোঁ ডেভিড এতিয়া সদৌ অসম ছাত্ৰ সন্থাই কালি সমুজ্জ্বল দাৰ আমি শুনিছিলোঁ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য এটা কথা কৈছে 15 দিন মানে 15 দিন 15 দিনতকৈ বেছি যাতে এদিনো সময় নহয় চাৰ্জশ্বিট দাখিল কৰিবলৈ অৰ্থাৎ সমুজ্জ্বল দাই এইটো কথাই কৈছে যে এই প্ৰক্ৰিয়াটো যাতে লেহেমীয়া নহয় কাৰণ বাঢ়ি গৈ আছে এতিয়া কালি যিটো ঘটনা সংঘটিত হ'ল এগৰাকী ন্যায়াধীশে ক'লে যে এইটো আচলতে এটা এক্সট্ৰা জুডিচিয়েল কিলিং নহয় জানো তেওঁ উল্লেখ কৰিছে এই কথাটো গতিকে এই প্ৰক্ৰিয়াটো আচলতে কেনেধৰণে চোৱা উচিত
হয়, এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে যিখন দেশৰ এখন সংবিধান আছে সেইখন দেশৰ নাগৰিক হিচাপে আমি বৰ্তমান আইনী ব্যৱস্থাৰ ওপৰত বিশ্বাস কৰাৰ বাহিৰে আমাৰ অন্য উপায় নাই। কিন্তু এটা কথা স্পষ্ট, যিটো ক'লে যে কালি প্ৰদূষণ ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, তাৰ লগতে সন্মানীয় সভাপতি, সাধাৰণ সম্পাদক, কেন্দ্ৰীয় নেতৃত্ব এটা কথা দৃঢ়ভাৱে কৈছে যে 15 দিন মানে 15 দিন। আৰু আমাৰো স্পষ্ট কথা যে 15 দিনৰ ভিতৰত যদি এই চাৰ্জশ্বিট দাখিল কৰা নহয়, যিহেতু আমাৰ এগৰাকী সতীৰ্থ তেওঁ অকালতে প্ৰাণ হেৰুৱাইছে, গতিকে এই ক্ষেত্ৰত আমাৰ স্থিতি স্পষ্ট থাকিব, আমাৰ স্থিতি দৃঢ়। আৰু 15 দিন মানে 15 দিনৰ ভিতৰত আৰক্ষী প্ৰশাসনে এই চাৰ্জশ্বিট দাখিল কৰিব লাগিব। আৰু এটা অন্য কথা হ'ল, যিটো মই আজি গোটেই আলোচনাটোৰ এগৰাকী অংশ, মই গোটেই আলোচনাখিনি শুনি আছোঁ। প্ৰথম কথা, যিটো সমাজৰ এগৰাকী সামাজিক নাগৰিক হিচাপে আমাৰ দায়িত্ব বুলি মই ভাবোঁ যে আমি আচলতে অনাগত সময়ত ভৱিষ্যতৰ দিনত নীৰজ দাসৰ দৰে কোনো মানুহৰ জন্ম হ'বলৈ দিব নালাগিব। জন্ম হ'বলৈ দিব নালাগিব মানে এইটো অৰ্থত কৈছোঁ যে প্ৰত্যেক কোনো যুৱক বা যুৱতী, কোনো শিশু বা যিয়ে নহওক কিয় তেওঁলোক যাতে অপৰাধ প্ৰৱণতামুখী নহয়, তেওঁলোকে যাতে অপৰাধৰ দিশে গতি নকৰে, সেই দায়িত্ব কিন্তু আমাৰ। মই ভাবোঁ এই ক্ষেত্ৰত পাঠ্যক্ৰম সংশোধনৰ কিছু প্ৰয়োজন আছে। কাৰণ আমি যেতিয়া প্ৰাথমিক পৰ্যায়ত অধ্যয়ন কৰিছিলোঁ, তেতিয়া নীতি শিক্ষাৰ পৰিচয় নামেৰে এখন কিতাপ আমি দ্বিতীয় নে তৃতীয় শ্ৰেণীত আমি পঢ়িবলগীয়া হৈছিলে। সেই ব্যৱস্থা কিন্তু আমি তাৰ কিছু বছৰৰ পিছতে সেই ব্যৱস্থা আঁতৰি গৈছে। গতিকে মই ভাবোঁ পাঠ্যক্ৰম সংশোধনৰ এই ক্ষেত্ৰত প্ৰয়োজনীয়তা আছে। তাৰ লগতে সমাজৰ এটা অংশ হিচাপে সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ এটা দায়িত্ব আছে, যাতে আমাৰ সমাজৰ পৰা অপৰাধ প্ৰৱণতা নাইকিয়া কৰাৰ দায়িত্ব কিন্তু আমাৰ। আৰু সমাজে এই দায়িত্ব পালন কৰাৰ পিছত, সমাজে নিজৰ সম্পূৰ্ণ দায়িত্ব পালন কৰাৰ পিছত যদি কোনোবা মানুহ তেওঁলোক অপৰাধমুখী হয়, তাৰ কাৰণে মই ভাবোঁ যে এনেকুৱা ধৰণৰ যিবিলাক অপৰাধ, মব লিঞ্চিং বা ধৰ্ষণ, ইয়াৰ বিৰুদ্ধে এই মব লিঞ্চিঙৰ ক্ষেত্ৰত আমাৰ ভাৰত চৰকাৰে হওক, চৰকাৰে খুব কঠোৰ আইন প্ৰণয়ন কৰিব লাগে। যিটো আমি ফাষ্ট ট্ৰেক আদালতৰ কথা কৈ আছোঁ, ফাষ্ট ট্ৰেক আদালত বুলি কওঁ, কিন্তু কোনো ধৰণৰ ফাষ্ট ৱে বিচাৰি নহয়। গতিকে তাৰ প্ৰতিকল্প কিছুমান শক্তিশালী কঠোৰ আইন প্ৰণয়ন কৰিব লাগে, যাতে ভৱিষ্যতৰ দিনত কোনোৱে এনেকুৱা ধৰণৰ মব লিঞ্চিঙৰ ঘটনাত জড়িত হ'বলৈ তেওঁলোক সাহস নকৰে। যদি আমি ধৰি লওঁ ডেভিড যে কালি যিটো ঘটনা ঘটিল সেইটো আচলতে দুৰ্ঘটনা নহয়, সেইটো এটা শাস্তি আছিল, তেতিয়াহ'লে এনেধৰণৰ শাস্তি গ্ৰহণযোগ্য হয় নে নহয় চমুকৈ? কালিৰ ঘটনা আচলতে আমি সেইধৰণে ক'ব নোৱাৰোঁ। কাৰণ এই এনকাউণ্টাৰ এটা বেলেগ আৰু দুৰ্ঘটনা এটা বেলেগ বস্তু। মই যিটো বুজোঁ, মোৰ বোধেৰে এনকাউণ্টাৰ এটা সম্পূৰ্ণ পৃথক বস্তু আৰু দুৰ্ঘটনা সম্পূৰ্ণ পৃথক বস্তু। আমি যদি দুইটাকে মিলাবলৈ যাওঁ, মই ভাবোঁ আমি যিধৰণে গোটেই চিন্তা কৰিছোঁ তাত আমাৰ আউল লাগিব। গতিকে এই কথাটো আমি আউল নলগাটো ভাল। মই ভাবোঁ এনকাউণ্টাৰ এটা পৃথক বস্তু আৰু দুৰ্ঘটনা এটা পৃথক বস্তু। আৰু যিটো কথা আমাৰ বহুজনে কৈছে যে সঁচাকৈ এইটো কিন্তু মানিবলৈ, এইটো কিজানি প্ৰকৃতাৰ্থ বিধাতাৰে এটা মানে বিচাৰ, বিধাতাই এইটো কথা বিচাৰ কৰিলে নেকি? কাৰণ আপুনি নিজেই চাওক যে যোৰহাটৰ ৰাজপথত এজন নিৰীহ যুৱকক যিজনে কাৰোবাক সহায় কৰিবলৈ আগবাঢ়ি গৈছিলে, সেই যুৱকজনক মৰিয়াই হত্যা কৰা হ'ল। সেইটোৱে মূল কথা। গতিকে আমি এই ক্ষেত্ৰত দুৰ্ঘটনা এনকাউণ্টাৰক মিলাই পেলাই এই যিটো গোটেই আমি আলোচনা কৰি আছোঁ, যিটো এটা পৰিৱেশ হৈছে, যিৰ পৰা আমি প্ৰত্যেকজনে অনুধাৱন কৰিছোঁ যে আমি কিন্তু সমাজ ব্যৱস্থাটোৱে এই ঘটনাটোৰ পৰা নীতি শিক্ষা লোৱা উচিত। গতিকে এই ধৰণে গোটেই বস্তুটো গতি কৰিছে, তাত আমি দুৰ্ঘটনা এনকাউণ্টাৰক যদি মিলাই পেলাই আমি সংমিশ্ৰণ কৰি পেলাওঁ, মই ভাবোঁ এই গোটেই কথাটোৱে আমাৰ চিন্তা চৰ্চাবিলাকত আউটহে লগাব। নিশ্চয় ডেভিড, কাৰণ এই বিষয়টোক লৈ এতিয়া এই দুটা শব্দক লৈ, এফালে এনকাউণ্টাৰ আৰু এফালে দুৰ্ঘটনা, এই দুইটা শব্দক লৈ কিন্তু এতিয়া আকৌ এবাৰ ছ'চিয়েল মিডিয়া বা বিভিন্ন সংবাদ মাধ্যমত এতিয়া আকৌ এবাৰ বিতৰ্কৰ সৃষ্টি হৈছে। এয়া যিয়েই নহওক, অনুষ্ঠান শেষ কৰিব লাগিব। শেষত মই সকলোৰে পৰা এণ্ডিং ৰিমাৰ্কছ ল'ম। আৰম্ভ কৰিছোঁ অনন্যা শইকীয়া, আপোনাৰ পৰা কি ক'ব চমুকৈ? যি যোৰহাটত যি ইনচিডেণ্ট হৈ গ'ল, তাৰ পৰা গোটেই অসমতে এটা অশান্তিৰ সৃষ্টি হ'ল, কিন্তু সেই কলা ৰজাৰ মৃত্যুৱে কিন্তু সেই অশান্তি কমাব নোৱাৰে। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, চৰকাৰে এপিনে কয় যে তেওঁলোকে ড্ৰাগছৰ লগত জড়িত ব্যক্তিসকলৰ প্ৰতি কিন্তু তেওঁলোকে কঠোৰ হৈছে আৰু শাস্তি প্ৰদান কৰিছে। কিন্তু এই কলা ৰজাজনতো আমি যোৱাকালি শুনিব পাইছোঁ যে তেওঁ ড্ৰাগছৰ পেডলাৰ আছিলে, কিন্তু তেওঁ কেনেকৈ মুকলি আকাশৰ তলত ঘূৰি আছিলে। আৰু তেওঁক এইটো কাৰণে তেওঁক এই দুৰ্ঘটনা বুলি ক'ব বিচাৰিছে, এইটো কাৰণে নেকি তেওঁ মৃত্যুটোক দুৰ্ঘটনা বুলি ক'ব বিচাৰিছে, কাৰণ তেওঁক যদি আদালতৰ সন্মুখত তেওঁলোকক প্ৰস্তুত কৰিলে হয় আৰু বেলেগ ব্যক্তিৰো নাম কিজানি পোহৰলৈ আহিল হয়, সেইটো কিন্তু এটা ৰহস্যজনক বিষয় হৈ গৈছে। আৰু সুপ্ৰিম কোৰ্টে ওম প্ৰকাশ ভাৰ্চেছ ষ্টেট অফ ঝাৰখণ্ডত কৈছিলে ডেট ইট ইজ নট দ্য ডিউটি অফ দ্য পুলিচ টু কিল দ্য একিউজ মেয়াৰলি বিকজ হি ইজ ক্ৰিমিনেল। এই কিন্তু দুখীক শাস্তি দিয়াটো খালি জুডিচিয়াৰীৰহে কাম। যদি আমি আইন হাতত তুলি লওঁ, তেনেহ'লে এনে মব লিঞ্চিঙৰ ধৰণৰ ঘটনা অকল ডিছকাছেই কৰি যাই থাকিম। মই বিচাৰোঁ যে যিধৰণে আমাৰ চুবুৰীয়া ৰাজ্যসমূহে ইতিমধ্যে গণপ্ৰহাৰৰ বাবে কঠোৰতম আইন গ্ৰহণ কৰিছে, মণিপুৰ, ৱেষ্ট বেংগল আৰু ৰাজস্থানে তেনেধৰণৰ একেধৰণৰ আইন আমাৰ অসম চৰকাৰেও তেওঁলোকৰ পৰা অনুপ্ৰাণিত হৈ আমাৰ বাবেও গ্ৰহণ কৰক। কিয়নো এই ধৰণৰ মব লিঞ্চিঙৰ ঘটনা
হৈয়ে আছিল আৰু হৈয়ে থাকিব কাৰণ কালি ঘটনাটো হৈ যোৱাৰ পাছত আজি এটাতো ঘটনা ঘটিলে আমাৰ ভুক্তভোগী কিন্তু এইসকল নহয় ভুক্তভোগী আপুনি হ'ব মই হ'ম হয় নিশ্চিতভাৱে আগন্তুক সময়ত হয় আৰু কিহৰ কাৰণে কালি ঘটনাটো হৈ যোৱাৰ পাছত কালি এজন নীৰজ দাসৰ হত্যাৰ পাছত আজিতো আকৌ এটা ঘটনা হ'ল মানুহে কেতিয়া সাৰ পায় যেতিয়া এজনৰ মৃত্যু হয় মৃত্যু নোহোৱালৈকে কিন্তু সেই যোৰহাটৰ মানুহে কিন্তু চায়ে আছিলে সেই সময়ত যিসকল উপস্থিত আছিল তেওঁলোকে কিন্তু ভিডিঅ' কেমেৰা অন কৰি তেওঁলোকেও সেই নাটকখন উপভোগেই কৰি আছিল ক'বলৈ গ'লে মাৰি আছে কিয়বা মাৰি আছে চাই আছে ক'ৰবাত নহয় ক'ৰবাত আমি মানুহ হিচাপেও লজ্জানত হৈছোঁ সামাজিক প্ৰাণী হিচাপেও লজ্জানত হৈছোঁ গতিকে প্ৰথম অৱস্থাত আমাৰ নিজৰ যি ভুলুণ্ঠিত মানৱতা সেয়া পুনৰ উদ্ধাৰ কৰিব লাগিব মানুহ হিচাপে আৰু দ্বিতীয়তে চৰকাৰে এই ক্ষেত্ৰত কঠোৰতম আইন গ্ৰহণ কৰক আৰু যি মাদক দ্ৰব্য আছে মাদক দ্ৰব্যৰ বাৰণৰ বাবে কেৱল ড্ৰাগছৰ ৰেকেটসমূহ ঘাটি উঠাই নহয় আমাৰ যি মদৰ বিপণীৰ যি মুকলি বেহা চৰকাৰে ক'বলৈ গ'লে মুকলি কৰি দিছে সেইটো বন্ধ কৰিব লাগে ভাৰতীয় দৰ্শন আৰু ভাৰতীয় ইতিহাসক বিশ্বাস কৰা এগৰাকী যুৱতী হিচাপে মই এটা বস্তুৱে মই বিচাৰিম যে দুষ্টক দমন আৰু শান্তক পালন বাৰে বাৰে হওক আৰু এনেধৰণৰ ঘটনা আৰু কেতিয়াও নহওক এই ঘটনাই দৃষ্টান্ত হওক মানুহে শিকক আৰু এনেধৰণৰ দলবদ্ধ আক্ৰমণৰ ঘটনা আৰু কেতিয়াও নহওক আৰু কোনো নিৰপৰাধী লোকে আৰু কেতিয়াও শাস্তি নাপাওক ডেভিড 30 ছেকেণ্ড সময় আছে মোৰ হাতত এণ্ডিং ৰিমাৰ্কছ কি ক'ব লাগে আপুনি এগৰাকী ছাত্ৰ হিচাপেই হওক বা সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী প্ৰতিনিধি হিচাপেই হওক এগৰাকী মানুহ হিচাপে এটা ক'ব বিচাৰিছোঁ যে অনিমেষৰ মাতৃৰ পৰা যিটো আপোনালোকে আজি যিটো কমেণ্ট ল'লে সেই কমেণ্টটোতে আচলতে আমি পাতি থকা গোটেই কথাখিনি লুকাই আছে এটাই আশা কৰিম ভৱিষ্যতৰ দিনত অসম মাতৃৰ কোনো এগৰাকী মাতৃয়ে যাতে নিজৰ পুত্ৰৰ শোকত এইদৰে কান্দিবলগীয়া নহয় শোক কৰিবলগীয়া নহয় তাৰ কাৰণে কিন্তু আমাৰ অসমৰ সমাজৰ প্ৰত্যেকটো স্তৰৰ প্ৰত্যেকগৰাকী মানুহৰ দায়িত্ব আছে আৰু তাৰ সমান্তৰালভাৱে দায়িত্ব আছে আমাৰ আইন ব্যৱস্থাটোৰ তাৰ সমান্তৰালভাৱে আমাৰ দায়িত্ব আছে আমাৰ প্ৰশাসন আৰু চৰকাৰৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে অনন্যা শইকীয়া আশ্ৰবিকা বৰা কস্তুৰী চুতীয়া আৰু লগতে ডেভিড হাজৰিকা এটা কথা এইখিনিতে আমি জনাই থ'বলৈ বিচাৰিছোঁ এই ঘটনাৰ প্ৰায় 72 ঘণ্টা উকলি গৈছে কিন্তু তাৰ পাছতো যোৰহাটৰ সেই অঞ্চলটোত সেই স্থানটুকুৰাত তেজৰ চেকুৰা এতিয়াও আছে মনত ৰাখিব আমাৰ সাংবাদিকে কোৱা কথা তেজৰ চেকুৰা আৰু হয়তো সেই তেজৰ চেকুৰা সেইগৰাকী যুৱকৰ যি ইতিমধ্যেই প্ৰাণ হেৰুৱাইছে অলপমান চিন্তা কৰক আৰু কিমানৰ এনেকৈ তেজ যাব লাগিব কিমানৰ প্ৰাণ যাব লাগিব যেতিয়া আমাৰ গোটেই প্ৰশাসন যন্ত্ৰটো আমাৰ আইনী ব্যৱস্থাটো আমি চিঞৰি থাকিলেও সলনি হোৱা নাই সলনি হ'ব লাগিব কিমানৰ আৰু তেজ যাব লাগিব কিমানে নিজৰ আত্মীয়ক হেৰুৱাব লাগিব তেতিয়া এটা পানী নসৰকা ব্যৱস্থা হ'ব এই গোটেই আইনী প্ৰক্ৰিয়াটোত গোটেই প্ৰশাসন যন্ত্ৰটোত কিমানে আৰু শাস্তি পাব লাগিব এনেধৰণৰ এজন নীৰজ দাসক শাস্তি দিবৰ বাবে আৰু এনেকুৱা কিমান অনিমেষ মৃত্যুমুখত পৰিব লাগিব সেই কথা কিন্তু চৰকাৰ প্ৰশাসনে চিন্তা কৰক সময় এতিয়াও আছে অলপমান আছে ইয়াৰ পৰা যদি পাৰ হয় তেতিয়াহ'লে হয়তো সময় আমি নাপাম আমাৰ উত্তৰ পুৰুষে নাপাব ND24 চাই থকাৰ বাবে ধন্যবাদ শুভৰাত্ৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ